নমস্কাৰ প্ৰাগ নিউজৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণৰংকালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ ৰণৰংকা বজাইছে ভোটাৰো সাজু হৈছে কিন্তু ভোটাৰে এতিয়া হিচাপ নিকাচ কৰিছে বিগত সময়ত ভোটাৰে পঞ্চায়তী ৰাজ ব্যৱস্থা কি পালে কি নাপালে ভোটাৰে কৰা হিচাপ নিকাচৰ বুজ লোৱাৰ প্ৰয়াসেৰে পঞ্চায়ত নিৰ্বাচনৰ কি হৈছে এই মুহূৰ্তত ৰাইজে কি বিচাৰিছে কি পাইছে এই সকলো কথা জানাৰ প্ৰয়াসেৰে পঞ্চায়তৰ ৰণৰংকা অনুষ্ঠান লৈ আজি আমি উপস্থিত হৈছো শিৱসাগৰ জিলাৰ শিমলুগুৰিত মই বৰ্তমান আছো আমাৰ সৈতে বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গ আছে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আছে মই সকলোকে স্বাগতম জনাইছো এই অনুষ্ঠানলৈ আমাৰ সৈতে আছে যিসকল আছে বৰ্তমান পেনেলিষ্ট হিচাপে মই তেওঁলোকক পৰিচয় কৰাই দিছো আছে বিজেপি দলৰ ফালৰ পৰা ময়ূৰ বৰগোহাঁই তেখেত উপ সভাপতি ৰাজ্যিক যুৱ মৰ্চা মই স্বাগতম জনাইছো আপোনাক আমাৰ সৈতে আছে অসম গণ পৰিষদ দলৰ তেখেত হৈছে অসম মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা ভাৰতী শইকীয়া আমাৰ সৈতে আছে আব্দুৰ ৰহমান কংগ্ৰেছৰ জিলা সাধাৰণ সম্পাদক আৰু উপস্থিত আছে কনক গগৈ জিলা সাধাৰণ সম্পাদক CPI মই পুনতে ময়ূৰ বৰগোহাঁই আপোনাৰ ওচৰলৈ গৈছো পুনতে আপোনালোকৰ চাৰিজনকে অলপ সময় ক'ব দিম 1 মিনিট 1.5 মিনিটকে যে আপোনালোকৰ প্ৰাৰ্থীক কিহৰ কাৰণে এইবাৰ ৰাইজে ভোট দিব লাগে আৰু কিহৰ কাৰণে আন দলৰ প্ৰাৰ্থীক প্ৰত্যাখ্যান কৰিব লাগে কি ক'ব আপুনি ভাৰতীয় জনতা পাৰ্টি যিসকল প্ৰতিনিধি আছে প্ৰতিনিধিসকলে এইকাৰণে ভোট দিব লাগে বিগত দিনত আমি দেখি আহিছোঁ আমাৰ যিবোৰ সমস্যা আছে ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা গাঁওসমূহৰ এই সমস্যাবোৰ আজি দেশত সমস্যা হৈ আছে কোনো স্থায়ী সমাধান হোৱা নাই আজিলৈকে গতিকে এই গাঁওসমূহ আদৰ্শ গাঁও হিচাপে আমি নিৰ্মাণ কৰিবলৈ হ'লে গাঁওসমূহত এক সুস্থ পৰিৱেশ আনিবলৈ হ'লে আমি অনাগত দিনত আমি ভাৰতীয় জনতা পাৰ্টিক আমি ভোট দি জয়যুক্ত কৰিব লাগিব আৰু ভাৰতীয় জনতা পাৰ্টিয়েহে গাঁৱলৈ উন্নয়ন আৰু প্ৰগতি আনিব পাৰিব মই আব্দুৰ ৰহমানৰ ওচৰত আহিছো আব্দুৰ ৰহমান আপুনি যেহেতু মই ভাৰতী তেখেতৰ ওচৰলৈ যাম কিন্তু মই আব্দুৰ ৰহমান আপোনাৰ ওচৰত যিহেতু অধিকাংশ পঞ্চায়ত আপোনালোকৰ দখলত আছে আৰু এই সময়ত আপোনালোকৰ দলৰ বিৰুদ্ধে যথেষ্ট অভিযোগ আছে যে আপোনালোকে বিশেষ কাম কৰিব নোৱাৰিলে বুলি অভিযোগ আছে পঞ্চায়তী ৰাজ ব্যৱস্থা অতি সুন্দৰ ব্যৱস্থা কিন্তু ৰাইজে তাৰ পৰা বিশেষভাৱে উপকৃত হ'ব পৰা নাই কি কাৰণত পুনৰবাৰ অসমৰ ৰাইজে আপোনালোকৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰি পঞ্চায়তলৈ পঠিয়াব লাগে প্ৰথমতে সকলোকে নমস্কাৰ জনাইছো প্ৰথম কথা হ'ল পঞ্চায়তী ৰাজ ব্যৱস্থাটো মহাত্মা গান্ধীৰ সপোন আছিল ক্ষমতাৰ বিকেন্দ্ৰীকৰণটো আৰম্ভ হৈছিল কংগ্ৰেছৰ দিনতে গতিকে ক্ষমতাটো কেতিয়াও কংগ্ৰেছে কেন্দ্ৰীভূত কৰি ৰাখিব নিবিচাৰে কংগ্ৰেছে সদায় ক্ষমতাটো গ্ৰাছ লেভেললৈ লৈ যাব বিচাৰে আৰু আমাৰ সপোন হৈছে যে আদৰ্শ গাঁও গঢ়া আৰু গাঁৱৰ উন্নয়ন হ'লেহে ৰাজ্যৰ উন্নয়ন হ'ব ৰাজ্যৰ উন্নয়ন হ'লেহে দেশৰ উন্নয়ন হ'ব গতিকে আমাৰ কংগ্ৰেছ দলে কিখিনি কৰিছে নকৰিছে সেইখিনি ৰাইজে জানে আৰু ৰাইজে এবাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে বিগত 2.5 বছৰত বিজেপি ৰাজ্যিক চৰকাৰৰ যি স্থিতি যি জনবিৰোধী নীতি কেন্দ্ৰীয় চৰকাৰৰ যি জনবিৰোধী নীতি সেইবিলাকক ৰাইজে ভালদৰে বুজি পাইছে আৰু ৰাইজে গম পাইছে যে কংগ্ৰেছৰ বিকল্প নাই গতিকে পঞ্চায়ত নিৰ্বাচনত হয় কংগ্ৰেছৰ বিকল্প নাই তেখেতৰ কথাত কোনোবাই প্ৰত্যাহ্বান জনাব নেকি তেখেতে কৈছে যে আদৰ্শ গাঁও গঢ়িছে কোনোবাই কিবা ক'ব নেকি তেখেতৰ কথাত প্ৰত্যাহ্বান কোনোবাই জনাব নেকি যে আদৰ্শ গাঁও গঢ়িছে কংগ্ৰেছে প্ৰকৃততে কি হৈছে সকলো ৰাইজে দেখি আছে যে বিগত সময়ত 15 বছৰ কাল কংগ্ৰেছে শাসন কৰি যি অৱস্থা হ'ল এতিয়াও দুখীয়া হৈ থাকিলে ঘৰ আধা বনোৱা নহ'লে বিজুলী যোগান ব্যৱস্থা নহ'ল লেট্ৰিনৰ ব্যৱস্থা নহ'ল এইবিলাক ব্যৱস্থা বৃদ্ধ পেঞ্চন সকলোক দিয়া নহ'ল এইবিলাক ইমান বছৰে ইমান হাজাৰ কোটি টকা কেন্দ্ৰ চৰকাৰৰ পৰা অহাৰ পাছত গাঁও এনেকুৱা হৈ থাকিব নালাগে নিয়মতে হয় নমস্কাৰ পোনপ্ৰথমে মই প্ৰাগ নিউজৰ পঞ্চায়তৰ ৰণৰংকা অনুষ্ঠানটি আয়োজন কৰাৰ বাবে প্ৰাগ নিউজলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ উপৰোক্ত বক্তাই ইতিমধ্যে ক'লে কিন্তু এতিয়া বিহুবোৰৰ কিছুমান ভিতৰুৱা অঞ্চলৰ এনেকুৱাও ব্যৱস্থা আছে যিহেতু ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা কংগ্ৰেছৰ শাসন চলিলে অসমত কিন্তু এনেকুৱা গাঁও এতিয়াও আছে মানুহে চন্দ্ৰত গৈ মানুহ যোৱাৰ ব্যৱস্থা কৰিছে মংগল গ্ৰহত থকাৰ কেনেবাকৈ মানে ব্যৱস্থা কৰিব পাৰি চাইছে কিন্তু এতিয়াও অসমত এনেকুৱা গাঁও আছে য'ত কাৰেণ্ট নাই এই বিহুবৰ সেউজপুৰ বুলি কয় তাত কাৰেণ্ট নাই তাত এনেকুৱা ব্যৱস্থা তাত দমকল নাই এতিয়া মানুহে ক'ত খায় ঝৰ্ণাৰ পানী খায় কিন্তু ভাৰত স্বাধীনতা হোৱাৰ পৰা বৰ্তমানত কোন দলৰ শাসন চলিলে ৰাইজে গম পায় বৰ বিশেষ নকওঁ ৰাইজে এই বিষয়ে সকলোৱে অৱগত যিহেতু আজিকালি বৰ্তমান ৰাইজ জ্ঞানী হৈছে পঢ়া শুনা হৈছে ধন্যবাদ আব্দুৰ ৰহমান ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ নামত দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ কৰাৰ অভিযোগ আহিছে আপোনালোকৰ দলৰ বিৰুদ্ধে আপুনি কি ক'ব প্ৰথম কথা হৈছে যে উন্নয়ন যে হৈছে এইটো স্পষ্ট কথা আৰু 2 নম্বৰ হৈছে যে 15 বছৰ শাসনকাল যেতিয়া অন্ত পৰিলে এই কথাবোৰে এতিয়া ডক্টৰ প্ৰবীণ কোঁৱৰ ডাঙৰীয়া শ্ৰদ্ধা কৰোঁ তেখেত এজন বিজেপিৰ নেতা
এতিয়া কথাটো হ'ল যে 15 এই কথাবোৰকে কৈ থাকিলে ৰাজ্যৰ উন্নতি নহ'ব। কাৰণ 2016 চনৰ নিৰ্বাচনত তেতিয়াই কোৱা হৈছিল এইবোৰ কথা, উন্নয়ন নাই হোৱা। সেইটো কাৰণেতো ৰাইজে বিজেপিক শাসনভাৰ দিলে। এতিয়া যদি তেওঁলোকে কংগ্ৰেছকে এই দোষাৰোপবিলাক কৰি থাকে তেতিয়া ৰাজ্যৰ উন্নতি নহ'ব। মই ভাবোঁ যে কংগ্ৰেছ দলে সদায় উন্নয়ন কৰিছে। আজি যিমানখিনি আছে আপুনি চাওক, 70 বছৰ একো নাই কোৱা বুলি তেওঁলোকে ক'ব বিচাৰে, কিন্তু 70 বছৰ এতিয়া যিমানবিলাক আমাৰ অসমতে এডুকেশ্যন ইনষ্টিটিউট আছে সেইবিলাক চব কংগ্ৰেছ। আপুনি বাকী যিমানখিনি কওক, কিন্তু তেওঁলোকে মোক এটা বস্তু দেখাই দিয়ক। আজি মই বোকাচেতিয়া ৰাজনীতি কৰিব বিচৰা নাই, তেখেতলোকে মোক এটা বস্তু দেখাই দিয়ক। 4.5 বছৰত কেন্দ্ৰীয় চৰকাৰৰ শাসনকালত অসমত ভাল ইনষ্টিটিউশ্যন এটা বনালে, সেইটো তেওঁলোকে দেখাই দিয়ক। 2.5 বছৰত তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে তাত কিবা ভাল অনুষ্ঠান এটা গঢ় লৈ উঠিলে, সেইখিনি দেখাই দিয়ক, তেতিয়া ভাল লাগিব। ঠিক আছে, মই আহিম মই অকণমান আপোনাৰ ভাৰতী শইকীয়া বাইদেউ চলি গৈছোঁ। আপুনি কি ক'ব? আপোনালোকৰ দলৰ প্ৰাৰ্থী কিহৰ কাৰণে অসমৰ ৰাইজে ভোট দি পেলাই পঞ্চায়তলৈ পঠিয়াব লাগে? সকলো ৰাইজলৈকে মই শ্ৰদ্ধা জনাই, প্ৰাগ নিউজলৈ মোৰ শুভেচ্ছা জনাই মই এইটোৱে ক'বলৈ বিচাৰোঁ যে আমাৰ অসম গণ পৰিষদ দলৰ প্ৰতিনিধিক ভোট দিয়ক এইটো কাৰণেই যে অসমত পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদি ৰাইজৰ 100 এবুৰি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি আগভাগ ল'ম। আৰু বিশেষকৈ এই বৰ্তমান যুগত আমাৰ যি সুস্থ সমাজ ব্যৱস্থা গঢ়ি তুলিব লাগে বা গাঁৱত আমি এটা উপযুক্ত বিজ্ঞানসন্মত ব্যৱস্থাৰ যোগেদি আমি ৰাইজৰ শাৰীৰিক তথা অৰ্থনৈতিক মানসিক সকলো বিকাশৰ কাৰণে আমাৰ অসম গণ পৰিষদ দলক ভোট দিবলৈ ৰাইজক অনুৰোধ কৰিছোঁ। তেওঁ এজন ব্যক্তিয়ে ক'লে সেউজপুৰৰ কথাটো মই কৈছোঁ পৰাগ নিজৰ আগত, আৰু বিষয়ববীয়াসকল যি কি নহওক, সেউজপুৰটো পাহাৰ এৰিয়া, ৰাস্তাটো বনাইছে আমাৰ এনৰেগা আঁচনিত, কংগ্ৰেছ দল থকা সময়তে ৰাস্তা বনাইছে, দলং এটাও বনাইছিলে, সেই দলংটো ভাঙি গ'ল। যেতিয়া তৰুণ গগৈ ছাৰ এই চকীমুখত আহিছিলে এইটো সময়ত আধা হিলা কৰিলে সেউজপুৰৰ দলংটো, কিন্তু বিজেপি চৰকাৰ অহাৰ লগে লগে সেই দলঙৰ পইচাটো নিদিলে। এই বিষয়ত আপুনি কিয় ক'ব? মই পোনপটীয়াকৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থীলৈ মই এটা প্ৰশ্ন আছে যে আপোনালোকে বিকাশ কৰিলে, ইয়াত বহুত উন্নতি কৰিলে, কিন্তু উন্নতি নামত মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আমাৰ এই বিধায়কৰ ঘৰৰ মুখেদি যোৱা ৰাস্তাটো কি আজি 15 বছৰ শাসন কালতো আজিলৈকে তালৈ পুঁজি এটাও নাহিলে নে? বনাব নোৱাৰাকে আজিলৈকে বনাবও নোৱাৰিলে যে। ৰমান কিবা ক'ব? কথা হ'ল যে কোনোবা এটা দুটা ৰাস্তা কোনোবাই দেখাই দিব পাৰে, বৰ ডাঙৰ কথা নহয়। প্ৰত্যেকটো ৰাস্তাই আছে। আজি আপোনালোকে চাওক, অভিযোগ কৰিলে নহ'ব। আজি 2.5 বছৰত কংগ্ৰেছ চৰকাৰৰ দিনত গোটেই নাজিৰা ৰাস্তা পদূলি সুন্দৰ হৈ আছিলে। এতিয়া এই 2.5 বছৰত বিধ্বস্ত হ'ল কেৱল মাত্ৰ বিজেপি চৰকাৰ অহাৰ পাছত। আপোনালোকে চাব যে ৰাস্তা বিধ্বস্ত হোৱাৰ কাৰণে হৈছে 15 বছৰ শাসনকাল আপোনালোকে কৰিলে, আৰু 15 বছৰ সেইটোতো 2016 চনত আপোনালোকে ক'লে, 2016 চনত কোৱাৰ পাছতে আপোনালোকৰ চৰকাৰ হ'ল। এতিয়া কথাটো হ'ল সেই একেখিনিকে কৈ যে মানে উন্নয়ন কৰিব। প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকৰ শাসন কালত বানটুং পঞ্চায়তত বনোৱা এটা ৰাস্তা দেখুৱাই দিয়ক। বানটুং পঞ্চায়তৰ মূল ৰাজহাড় স্বৰূপ যিটো হলৌ ফুকনালী, সেই ৰাস্তাটো কোনোবা দিনাখন বনাবলৈ আপোনালোকে দেখিলেনে? বানটুং পঞ্চায়তত কোনটো ৰাস্তা পকীকৰণ হ'ল আপোনালোকে মুখেটো দেখুৱাই দিয়ক। এতিয়া বানটুঙৰ আপুনি যিটো ৰাস্তাৰ কথা কৈ আছে, এতিয়া যিটো আমাৰ MLA কিছুমান স্কিম দিছে অসম চৰকাৰে, তাৰ অন্তৰ্গত সেই ৰাস্তাটো এতিয়া ধৰা হৈছে। ইতিমধ্যে তাৰ আধাৰশিলা স্থাপন হৈছে। কিন্তু এই 2.5 বছৰীয়া আমাৰ চৰকাৰৰ দিনত বানটুং পঞ্চায়তৰ প্ৰায় 6টা ৰাস্তা বনি আছে। এতিয়া ৰ'ব, যিটো স্কিম SOPD, সেই স্কিমটো হৈছে MLAক দিয়া ফাণ্ড। গতিকে সেই স্কিমটোত আপোনালোকে MLAজনকো ক্ৰেডিট দিব লাগিব। আপোনালোকৰ ৰাস্তাকেইটা আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই PWD থ্ৰুৱেদি স্কিম বনাইছে কাৰণে সেই ৰাস্তাকেইটাৰ উন্নয়ন হৈছে, নহ'লে ক'ৰ পৰা হ'ব? ঠিক আছে, বেলেগ ৰাস্তাও ধৰিব পাৰিলে। বানটুঙৰ প্ৰতি গুৰুত্ব দিছে বিধায়ক ডাঙৰীয়া। কনক গগৈ ডাঙৰীয়া ওচৰলৈ আহিছোঁ যে কিহৰ কাৰণে CPI দলক এইবাৰ পঞ্চায়ত নিৰ্বাচনত অসমৰ ৰাইজে ভোট দিব লাগে, সেইটো কথা কওক। নমস্কাৰ,
মই আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানৰ জৰিয়তে সকলো অসমবাসী ভোটাৰ ৰাইজলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে খুব কম সংখ্যক আমি আসনত আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু যিকেইখনত আগবঢ়াইছোঁ বিভিন্ন পদবীত জিলা পৰিষদ পঞ্চায়তৰ সভাপতি কাউন্সিলৰ আৰু ৱাৰ্ডৰ সদস্য তেখেতসকলক আমি সৎ ব্যক্তিবিলাকক প্ৰধানতঃ আমি অগ্ৰাধিকাৰ দিছোঁ আৰু আমি এই কাৰণেই আমাৰ প্ৰাৰ্থীসকলক ভোট দি জিকাবৰ কাৰণে মই অনুৰোধ জনাম যে দুৰ্নীতিমুক্ত স্বজন তোষণ আৰু দলীয়কৰণৰ বিৰুদ্ধে কমিউনিষ্ট পাৰ্টি প্ৰাৰ্থীসকলক আমি ভোটদান কৰিবৰ কাৰণে মই নিবেদন জনাইছোঁ সকলোলৈকে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে যোৱা সময়ছোৱাত যথেষ্ট দুৰ্নীতি হৈছে। পঞ্চায়তত মানে কংগ্ৰেছৰ শাসনতেই আছিল যথেষ্ট সংখ্যক পঞ্চায়ত। বিজেপিয়ে হয়তো এইবাৰ পাবহে কিছু মানে আসন হয়তো পাব, কিন্তু বিজেপি দলৰ ক্ষেত্ৰতো ক'ব বিচাৰিছোঁ যে বিজেপি দলেও ইতিমধ্যে সেই স্বজন তোষণ দলীয়কৰণৰ কথা ইতিমধ্যে উদাহৰণ দি থৈ গৈছে। মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে যি ট্ৰেক্টৰ বিতৰণৰ কথা কৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পীযুষ হাজৰিকাকে আদি কৰি ভালেকেইজনে যে আমাৰ দলত কাম কৰা কৰ্মীসকলকহে আমি বিতৰণ কৰাৰ কথা কয় তেওঁলোকে। গতিকে সেই ক্ষেত্ৰত আমি ক'ব বিচাৰিম, আবেদন কৰিছোঁ, নিবেদন কৰিছোঁ, আপোনালোকেও যদি কেনেবাকৈ পায় কিন্তু তাত দলীয়কৰণ কৰাটো কেতিয়াও উচিত নহয়। গ্ৰামোন্নয়নৰ পইচাটো গাঁও উন্নয়নৰ কাৰণে সেইটো ৰাজহুৱা ধন চৰকাৰৰ এটা বিভাগৰ জৰিয়তে যিহেতু আহিব ব্যৱহাৰ হয়। মই বুজিলোঁ। মই এই কথা জানিব বিচাৰিছোঁ, ইয়াত নাজিৰাবাসী ৰাইজ আছে, মই খালি এটা কথা জানিব বিচাৰিছোঁ। নাজিৰা যিখন টাউন সেইখন আপোনাৰ উজনি অসমৰ এখন আগশাৰীৰ নগৰ বুলি ধৰা হয়, কিন্তু নাজিৰাৰ পথৰ অৱস্থা কিন্তু অত্যন্ত শোচনীয়। মই আজি নাজিৰাৰ পৰা যদি শিৱসাগৰৰ পৰা নাজিৰা যিটো ৰাস্তা অতি শোচনীয় অৱস্থাত আছে। মই ক'ত কি হৈছে ক'ব নোৱাৰোঁ, কিহৰ কাৰণে এইটো হৈছে। আপোনালোকে বিভিন্ন দল সংগঠনৰ ব্যক্তি কোনে ক'ব এই বিষয়ত যে নাজিৰাৰ ৰাস্তা ঘাটৰ কাম কিন্তু বিশেষ ভালকৈ দেখা নাই হয়। এটা ৰাস্তা বনালে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত মেৰামতি নহয়, মানে মেৰামতি হয় নতুনকৈ নবনায়। এতিয়া আগৰ যিবিলাক বনাইছিলে সেই ৰাস্তাবিলাক যেতিয়া এই 2-2.5 বছৰৰ পিছত শেষ হৈ গ'ল, এতিয়া অসম চৰকাৰে SOPDত আমাক 25 কোটি টকা দিছে আৰু 27টা ৰাস্তা যোৱা 26 তাৰিখে টেণ্ডাৰ হৈছে আৰু আপুনি বনিব এতিয়া ৰাস্তা। আৰু নগৰৰ কাৰণে পইচা দিছে বেলেগে, নাজিৰা নগৰ, শিমলুগুৰি নগৰ আৰু শিৱসাগৰ যিটো ৰাস্তা বৰালি যিটো ৰাস্তা এইটো 6.5 কোটি টকা দিছে, ইয়াত 6 কোটি 90 লাখ দিছে। আপুনি মাৰ্চত আহিব তেতিয়া চাব নাজিৰা ৰাস্তা। বিভিন্ন দল সংগঠন আছে, কোনোবা দল সংগঠনৰ ফালৰ পৰা আৰু কিবা ক'ব নি ৰাস্তা ঘাটৰ কথা বিষয়ে? কাৰোবাৰ ক'বলগীয়া আছে নি? হয়, অলপ আগুৱাই আহক। প্ৰাগ নিউজলৈ ধন্যবাদ আৰু দৰ্শকসকললৈ ধন্যবাদ। আজি নাজিৰা দেখক ৰাস্তাৰ যি অৱস্থা শোচনীয়, কিন্তু আগত কৈ গৈছে যে বিজেপি অহাৰ লগে লগে ৰাস্তাবোৰ ভাগি গ'ল, কৈছেনে? বিজেপি অহাৰ লগে ৰাস্তা ভাগি গ'ল। এইটো কেনেকুৱা কথা ক'লে যে বিজেপিয়ে ভাঙি পেলালে নেকি ৰাস্তাকেইটা? আপোনালোকে চিন্তা কৰক, তাৰমানে কি ক'ব বিচাৰিছে মই বেছি নকওঁ, আৰু আছে উদ্যোক্তা। পোনপ্ৰথমে অসমবাসীলৈ প্ৰাগ নিউজৰ যোগেদি মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই মাহমৰা সমষ্টিৰ পৰা আহিছোঁ, মোৰ ঘৰ টেঙাপুখুৰীত। মই আমাৰ কংগ্ৰেছৰ যিসকল বিষয়ববী আছে তেখেতসকলক ক'ব বিচাৰিছোঁ, বিগত 15 বছৰত কংগ্ৰেছে আমাৰ হলৌফুকন অঞ্চলত 3টাও ৰাস্তা বনাব নোৱাৰিলে, কিন্তু আমাৰ মাহমৰা সমষ্টিত মাত্ৰ 2.5টা বছৰত 11টাতকৈ অধিক ৰাস্তা ইতিমধ্যে আধাৰশিলা স্থাপন হৈছে। ৰহমান ডাঙৰীয়া কিবা ক'ব নেকি এই বিষয়ত? আপোনালোকৰ ফালৰ পৰা কিবা ক'ব নেকি? আমাৰ হাজাৰ হাজাৰ কামৰ যদি কোনো গণনা নহয়, এই 11টা ৰাস্তা 5টা ৰাস্তা গন্তি কৰি থাকে তেতিয়া অলপ অসুবিধা হ'ব, অসমৰ উন্নয়ন নহ'ব। মই ভাবোঁ আজি আপোনালোকৰ চৰকাৰে নিজে কয় PWD মন্ত্ৰী বদলি গ'ল 2.5টা বছৰত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ল'লে। আমাৰ নিজে কয় যে আমাৰ চৰকাৰী ফাণ্ডত পইচা নাই, পুঁজি নাই। গতিকে আপোনালোকে যদি কৈ থাকে যে আমাৰ 11টা বনিলে 5টা বনিলে, আজি হাইৱেবিলাকৰ অৱস্থা চাওক, গোটেই পেপাৰে পত্ৰই আপোনালোকৰ নিউজ চেনেলতে দেখাই আছে বিধ্বস্ত অৱস্থা ৰাস্তা পদূলি। তাত যদি আমি বাহ ল'বলৈ আপোনালোকে সমৰ্থকসকলে কৈ থাকে কিন্তু অসমৰ উন্নয়ন নহ'ব। মই সেইকাৰণে অনুৰোধ জনাইছোঁ যাতে আপোনালোকেও চৰকাৰখনক গুৰুত্ব দিয়ক, কাৰণ 2021 চনত কংগ্ৰেছ চৰকাৰক যেনেকৈ ৰাইজে উফৰালে ঠিক তেনেদৰে 5টা বছৰতে আপোনালোকৰ অৱস্থা হ'ব, আপোনালোকৰ একে অৱস্থা হ'ব। আমাক 15টা বছৰত ৰাইজে অলপ বেয়া পালোঁ বুলি ক'লে, আপোনালোকক 2.5টা বছৰত
ৰাইজে আজি গোটেই অসমতে আন্দোলন, আজি জাতীয় সংগঠনৰ পৰা আদি কৰি গতিকে আমাৰ মাননীয় বিধায়ক মহোদয়ৰ ঘৰৰ সন্মুখেদি যিটো ৰাস্তা গৈছে ধুদৰাইলটো এজিপি দলৰ এগৰাকী সদস্য উত্থাপন কৰিছে, নহয় জানো এজিপি দলৰ বাৰু হয়, উত্থাপন কৰিছে যে এই ৰাস্তাটো বিধ্বস্ত গেলে। এই ৰাস্তাটোলৈ আমাৰ বিধায়ক মহোদয়ে প্ৰায় 80 লাখ টকাৰ শিমলগুৰি গড়মূৰলৈকে বনাবলৈ অনুমোদন দিয়াত আগভাগ লৈছিলে, অনুমোদন দিয়াইছিলে। কিন্তু এই ৰাস্তাটো আধাহিলা কৰোঁতে আমাৰ বিধায়ককে আমন্ত্ৰণ নকৰিলে। তাৰ পাছতো এই ৰাস্তাটো নিৰ্মাণ কাৰ্য কৰিছিলে। আজি এই পেনালিষ্টত উপস্থিত থকা বিজেপি দলৰে এগৰাকী ঠিকাদাৰ ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক আমি দেখা পাইছিলোঁ নিৰ্মাণ কৰা। কিন্তু এই ৰাস্তাটোত বিজেপি দলৰ এগৰাকী বিষয়ববীয়াই নিৰ্মাণ কাৰ্য ঠিকাদাৰ লোৱাৰ পাছতো কিয় ইমান কম সময়ৰ পাছত ভাঙি বিধ্বস্ত হ'ল তাক আমাক উত্তৰ দিব লাগে। আৰু এটা কথা, নাজিৰা সমষ্টিৰ ৰাস্তা এই বিজেপি চৰকাৰ অহাৰ লগে লগে ভঙা নাই, ভাঙিছে এই 6 বছৰত ভাঙি চুৰমাৰ হৈছে। ইয়াৰ এটা কাৰণ হৈছে বিজেপি দলৰে বহুতৰ চিণ্ডিকেটৰ ৰাজত যি কয়লাৰ গাড়ী, বৃহৎ কয়লাৰ গাড়ীবোৰ নাজিৰা ৰাস্তাত বিভিন্ন ৰাস্তাই দি পেলাই চলে। আজি কেইদিনমানৰ আগত নাজিৰা নগৰত এই ধৰণে চলা কিছুমান অবৈধ গাড়ী আমি কৰায়ত্ব কৰিছিলোঁ ৰাইজৰ নেতৃত্বত। কিন্তু বিজেপিৰ বহুতো নেতাই প্ৰভাৱ খটুৱাই নাজিৰা থানাৰ পৰা সেই গাড়ীসমূহ মোকলাই লৈ গ'ল। তাৰ উত্তৰ কোনে দিব? ময়ূৰ বৰগোহাঁই হয়, কি ক'ব? প্ৰথমতে মই কনক গগৈ ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ ইতিমধ্যে এটা কথা মানি লৈছে যে বিজেপিয়ে কিছু আসন পাব। মানে আমি সাইকোলজি এটা এডভান্টেজ পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ তাৰিখত আমাৰ এখনো পঞ্চায়ত নাই নাজিৰাত, কিন্তু বিগত আমি যে অহা নিৰ্বাচনত যে আমি পাম সেই কথাটো তেওঁলোকে ইতিমধ্যে মানি লৈছে। গতিকে তেওঁলোকে মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয় কথা, এতিয়া ইয়াত ৰাস্তা পদূলিৰ কথা ওলাইছে। প্ৰথমতে মই যিসকলে ৰাস্তা পদূলিৰ কথা উলিয়াইছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কথাটো ক'বলৈ সুযোগ দিয়াৰ বাবে। আপুনি জানে বৰ্তমান সময়ত আমাৰ চৰকাৰে অকল নাজিৰা সমষ্টিৰ ৰাস্তা পদূলিৰ কাৰণে 25 কোটি টকা দিছে। এইটো সমষ্টিৰ পৰা এটা সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও হিতেশ শইকীয়াদেৱেও প্ৰতিনিধিত্ব কৰিছিল। তাৰপিছত তেওঁ সন্মানীয় বিধায়িকা আছিলে হেমব্বা শইকীয়া ডাঙৰীয়া, এতিয়া আমাৰ বিৰোধী দলৰ দলপতি আছে। তেওঁলোক ইমানখিনি থকাৰ পিছতো আজিৰ তাৰিখলৈ কিন্তু কোনেও ক'ব নোৱাৰে যে নাজিৰা সমষ্টিলৈ 25 কোটি টকাকৈ কোনেও দিব পৰা নাই ইমানখিনি টকা। গতিকে আমাৰ চৰকাৰে এটা পদক্ষেপ লৈছে। দ্বিতীয়তে তেওঁলোকে যিটো আপোনাৰ কথাবিলাক আপোনালোক ধন্যবাদ দিছোঁ। প্ৰথম কথা হ'ল আপুনি নিৰ্মাণ কৰা 80 লাখ টকীয়া ৰাস্তাটো কিয় চুৰমা হৈ গ'ল? এই ৰাস্তাটোৰ যিখিনি ব্যৱস্থা আছিলে PWDয়ে যিখিনি ব্যৱস্থা দি এইখিনি বনাইছিলে, এইটো 80 লাখ টকা দি যিটো নিৰ্মাণ কাৰ্য হৈছিলে সেই নিৰ্মাণ কাৰ্য এতিয়া বস্তুটো হেৰি নোহোৱাৰ বাবে প্ৰণয়দা হেল্ল', ৰাজগড় আলিটো যে বনাইছিলে 4 কোটি টকা দিছিলে, এতিয়া যে এবছৰ নহ'ল গোটেই যে গাঁত হৈ গ'ল, সেইটো কোনে হিচাপ দিব? সেইটো আপোনালোকে MLA দিছিলে, সেইটো আপোনালোকে MLA দিছিলে, ক'ৰবাত গুৱাহাটী এটা ঠিকাদাৰ দিছিলে। আপুনি ক'লে আপুনি ইয়াত গোটেই মানুহ আছে, ৰাজগড়টো কিমান বোকা কওক, গোটেই 10 হ'ল নাই তোকে কি কথা? 80 লাখ ক'ত, 4 কোটি ক'ত কওক? প্ৰণয়দা এই ৰাস্তাটো যিটো তেওঁলোকে অভিযোগ আনিছে এইটো উত্তৰটো দি লওঁ। 80 লাখ টকাৰ যিটো নিৰ্মাণ কাৰ্যৰ কথা কৈছে, নিৰ্মাণ কাৰ্যটো সেই সময়ত খুব পৰিমাণটো কম আছিলে। সেই সময়ত PW যিসকল বিষয়ববী আছিলে তেওঁলোকে কৈছিলে এই 80 লাখ টকা এই গোটেই ৰাস্তাটো নিৰ্মাণ কাৰ্য নহয়। সেইকাৰণে আমাৰ অসম চৰকাৰে তেওঁলোকে হয়তো এই বিষয়ে জ্ঞাত নহয়। এতিয়া বৰ্তমান এই ৰাস্তাটো নিৰ্মাণ কৰিব পাৰে প্ৰায় 3.5 কোটি টকা এই ৰাস্তাটো দিছে। কিয় দিছে? তেওঁলোকে জানে যে 80 লাখ টকা এই ৰাস্তাটো নিৰ্মাণ কাৰ্য সম্ভৱ নহয় কাৰণে বৰ্তমান আমাৰ চৰকাৰেতো 3.5 কোটি টকা আকৌ দিছে। মানে বৰ্তমান সময়ত নাজিৰা সমষ্টি উন্নয়নৰ কাৰণে আমাৰ অসম চৰকাৰে প্ৰায় 55 কোটি টকা ইতিমধ্যে দিছে। আৰু বিগত সময়ত কৈছে আমাৰ গ্ৰাম্য অঞ্চলৰ যিবোৰ ৰাস্তাৰ কথা কৈ আছে, আমাৰ বৰ্তমান নাজিৰা সমষ্টিত প্ৰায় 42 কোটি টকাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাস্তাৰ কাম চলি আছে আৰু বাকীখিনিতো কাম চলিয়ে আছে। ঠিক আছে, আপুনি কৈছে আপোনাৰ কথা কোনোবাই প্ৰত্যুত্তৰ দিব। মই আহিম এই বিষয়ে আৰু অধিক কথা পাতিম। ইতিমধ্যে পঞ্চায়তৰ ৰণদংকা অনুষ্ঠানত মই আহিম আপোনাৰ ওচৰলৈ আহিম। পঞ্চায়তৰ ৰণদংকা অনুষ্ঠানত ইতিমধ্যে পৰিৱেশ উত্তপ্ত হৈ পৰিছে, বিভিন্ন অভিযোগ আহিছে। এই বিষয়ে আমি অধিক কথা পাতিম, কিন্তু এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি।
খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণলংকাৰ মাজলৈ। আজি আমি উপস্থিত আছোঁ শিমলুগুৰিত শিৱসাগৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ পৰিস্থিতি বুজ লৈ আছোঁ। হয়, এটা প্ৰশ্ন কৰিব বিচাৰিছিল। হয়, কওক। মই হৈছোঁ শিৱসাগৰ জিলা অঞ্চলৰ সভাপতি ইউনুছ তামুলী। আমি বহুত দেৰি দেখি আছোঁ কেৱল ৰাস্তা ঘাটৰ নামতে বোকা চেতুৱাই ৰাজনীতি কৰিছে, কিন্তু আচল কথাটো হৈছে পঞ্চায়তৰ ৰণদংকা অনুষ্ঠানটি এইটো কাৰণে অনুষ্ঠিত কৰা হৈছে যে আগন্তুক যে পঞ্চায়ত নিৰ্বাচন হ'ব আমি কাক কেনেকৈ কি কৰিলে আমাৰ পঞ্চায়তখন উন্নয়ন হ'ব। কিন্তু এতিয়া উন্নয়নৰ নামত দেখিছোঁ আচল কথা পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত যেতিয়া হৈছিল সেইটো মহাত্মা গান্ধীৰ এটা সপোন আছিল যে ৰাম ৰাজ্যৰ সপোন, কিন্তু ৰাম ৰাজ্যৰ সপোনত লাষ্টত 73 যি এমেণ্ডমেণ্ট কৰা হ'ল তাত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ল, লগতে দুৰ্নীতিও বিকেন্দ্ৰীকৰণ হ'ল। কিন্তু আচল কথাটো হৈছে যে এতিয়া আমাৰ পঞ্চায়ত কেনেকৈ সোণৰ পঞ্চায়ত হ'ব, আৰু তাৰ কাৰণে এতিয়া বৰ্তমান আমি যি দেখিছোঁ যে এনেকুৱা মানুহ পঞ্চায়তত উঠিছে যি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম নাজানে, অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানে। এনেকুৱা প্ৰাৰ্থীৰ পৰা যে আগন্তুক দিনত পঞ্চায়তত আমি কিবা সপোন দেখিম সেইটো কিন্তু আমি বৰ্তমান আশা দেখা নাই। সেইটো হয়, সেইটো আশা প্ৰশ্ন কৰিছে। মোৰ প্ৰশ্ন আজি এজিপিৰ যি বাইদেউ আমাৰ মঞ্চত আছে, বাইদেউলৈ এটা প্ৰশ্ন আছে। আমি অসম আন্দোলনৰ কথা কওঁ, 855জন শ্বহীদৰ তেজৰ মূল্যৰ কথা কওঁ, কিন্তু আপোনালোকে এটা কথা অনুভৱ কৰেনে যে আপোনালোকক অসমৰ ৰাইজে হিয়াৰ আমঠু কৰি অসম আন্দোলনৰ ফচল হিচাপে আপোনালোকৰ দলটিক দুবাৰকৈ আসনত অধিষ্ঠিত কৰিছিলে, কিন্তু তাৰ পিছতো যে 855জন শ্বহীদৰ কথা সকলোৱে কয়, কিন্তু তাৰ পিছত 85 চনৰ পাছত আজিৰ তাৰিখলৈকে বিভিন্ন সন্ত্ৰাসবাদৰ মানে সশস্ত্ৰ পন্থা লৈ হ'লে বা গুপ্ত হত্যাৰ বলি হৈ আজিৰ তাৰিখলৈকে 14,000 অসমীয়া তেজাল ডেকাই কিন্তু প্ৰাণ হেৰুৱাইছে, আহুতি দিছে। তাৰ পিছতো আজিৰ প্ৰেক্ষাপটত দেখিবলৈ পাইছোঁ যে বিজেপিৰ যি জাতি বিৰোধী যি কাৰ্যকলাপ বুলি আমি সকলোৱে কৈ আহিছোঁ যে যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আজিৰ তাৰিখত গৃহীত কৰিবলৈ গৈ আছে, কিন্তু আপোনালোকৰ নেতৃত্বই দেখোন সেই বিজেপি দলৰ সৈতে একে শাৰীতে থাকি আজি তেওঁলোকে দুমুখীয়া নীতি গ্ৰহণ কৰিছে। দুমুখীয়া নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপোনাৰ মতামত কি? অসম গণ পৰিষদ দলে কেতিয়াও দুমুখীয়া নীতি গ্ৰহণ কৰা নাই, কিয়নো আমি এই নাগৰিকত্ব সংশোধনী আইন 2016 আমি বাতিলৰ পক্ষত আছোঁ আৰু বাতিল কৰিবই লাগিব। আৰু এইটো আমাৰ দাবী, আমাৰ অসম গণ পৰিষদৰ এইটো দাবী যে নাগৰিকত্ব সংশোধনী আইন 2016 বিজেপি চৰকাৰে বাতিল কৰিবই লাগিব। আৰু ইয়াৰ কাৰণে আমাৰ দলৰ নেতৃত্ব বাৰম্বাৰ দিল্লীলৈ গৈ আলোচনা কৰিছে প্ৰধানমন্ত্ৰী মোদীজীৰ লগত। বাইদেউ এটা কথা, আপোনালোকে তেওঁলোকৰ একে শাৰীতে থাকি আপোনালোকৰ আজি নৈতিক দায়িত্ব আছিলে, আপোনালোকে নেতৃত্ব আজিৰ তাৰিখত পদত্যাগ কৰিব লাগিছিলে, কিন্তু পদত্যাগ নকৰি আপোনালোকৰ যি গাঁঠিৰ ধন ভাঙি পেলাই আজি যি তৃণমূল পৰ্যায়ৰ কৰ্মীসকল আছে আপোনালোকৰ দৰে কৰ্মীসকল বা অসমীয়া ৰাইজ তেওঁলোকক আজি পদাহত কৰা নাই নে বাৰু? নিশ্চয় এইটো কথা আমি আপোনালোকক ক'ব পাৰোঁ যে আমি ইয়াৰ ক্ষেত্ৰত আমাৰ নেতৃত্বই আলোচনা কৰিছে, আৰু যদিহে এইটো আইন বাতিল কৰে আৰু তেতিয়াই আমাৰ এই চৰকাৰৰ পৰা আমাৰ নেতৃত্ব ওলাই আহিব, এইটো খাটাং। আৰু ইতিমধ্যে এবাৰ কোৱা হৈছে, কিন্তু কথাটো এইটো আছে, এইটো কথা হয় যে আপোনালোকে অসম গণ পৰিষদ দলে এই ক্ষেত্ৰত যিধৰণে আঞ্চলিক দল হিচাপে যিধৰণে শক্তিশালী স্থিতি ল'ব লাগিছিল সেই ৰূপটোত কিন্তু ৰাইজে দেখা নাই। ৰাইজৰ সেইটো আপত্তি আছে। ৰাইজে বাৰম্বাৰ কৈছে যে জাতিসংঘী বিধেয়কৰ প্ৰসংগত আপোনালোকে বিজেপিৰ সৈতে এতিয়াও চৰকাৰখনত আপোনালোকে এতিয়াও আছে, এতিয়াও চৰকাৰখন আপোনালোকে প্ৰত্যাখ্যান কৰি চৰকাৰৰ পৰা ওলাই অহাৰ থল আছিলে আপোনালোকে, কিন্তু সেইটো কাম কৰা নাই আপোনালোকে। মই প্ৰথমতে ৰাস্তা পদূলিৰ কথা ওলাই থকাৰ কাৰণে মই এটা কথা মোৰ অনুভৱ কৈছোঁ দেই, সকলোকে কৈছোঁ। এতিয়া ডাঙৰ প্ৰশ্ন হৈছে ৰাস্তা বনিব, কিন্তু ত্ৰিপুৰাৰ ৰাস্তা বনিব নে জম্মু কাশ্মীৰৰ ৰাস্তা বনিব নে অসমৰ ৰাস্তা বনিব, ডাঙৰ কথা। আৰু মই বিজেপি দললৈ এটা পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছোঁ। বিগত সময়ছোৱাত আমি দেখিলোঁ লোকসভা নিৰ্বাচনত আৰু বিধানসভা নিৰ্বাচনত আপোনাৰ বহু প্ৰাৰ্থীয়ে আপোনালোকৰ প্ৰতিনিধিত্ব আগবঢ়ালে, আৰু বহুতে বহু ঠাইত এতিয়া আজি সাংসদ হৈ আছে, বিধায়ক ৰূপে আছে, মন্ত্ৰী ৰূপে আছে। আমি তেওঁলোকক ভোট দিছিলোঁ তেওঁলোকৰ ব্যক্তিগত যোগ্যতাৰ ভিত্তিত, তেওঁলোকে সমাজৰ যোগ্য বুলি আমি ভাবি দিছিলোঁ, কিন্তু তেওঁলোকে যিবিলাক কথা কৈছিলে আমাক লাচিতৰ দৰে অসম বিৰোধী নীতিক দমন কৰিব তেনেধৰণৰ কথা কৈছিলে, কিন্তু আজি পৰ্যায়ত তেওঁলোকে বদলৰ ৰূপ লৈছে আমি দেখিবলৈ পাইছোঁ। এতিয়া মোৰ কথা হ'ল বিজেপি দলৰ প্ৰাৰ্থীলে, আপুনি আজি এই মঞ্চত প্ৰমাণ কৰি দেখক যে আপোনাৰ ব্যক্তিগত যোগ্যতা আছে, আপুনি সমাজৰ বাবে যোগ্য, আপুনি দলৰ বাবে যোগ্য নহয়, আপুনি দলৰ ভিত্তিত যোগ্য নহয়। আৰু এটা কথা, বিজেপি দলে যদি অসম বিৰোধী নীতি অৱলম্বন কৰে আপুনি এই বিজেপি দলৰ এই পোচাকযোৰ সলাব পাৰিম বুলি আজি আমাৰ ৰাইজক কথা দিয়ক, তেতিয়া আমি আচ্ছাত আপোনাক ল'ব পাৰিম। শ্ৰদ্ধাৰ ভাইটিয়ে যি কথাটো কৈছে, প্ৰথম কথা হ'ল দেশ আগত, তাৰপিছত দল, তাৰপিছত ব্যক্তি।
ব্যক্তিগত স্বাৰ্থৰ কেতিয়াও প্ৰাধান্য পাব নোৱাৰে কিছুমান ক্ষেত্ৰত। গতিকে দেশৰ হিতৰ বাবে যিমানখিনি কৰিবলগীয়া আছে ভাৰতীয় জনতা পাৰ্টিয়ে ইতিমধ্যে কৰি আছে আৰু আমি কৰি যাম। আৰু বিগত দিনত নাগৰিকত্ব সংশোধনী শুনক, নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা আপুনি কৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কখন যদি আমি একেকৈবে আনিবলগীয়া হ'লে আমাৰ চেণ্ট্ৰেলত আমাৰ মেজৰিটি আছে, আমাৰ লোকসভাত মেজৰিটি আছে, ৰাজ্যসভাত মেজৰিটি, আমি একেকৈ বিধেয়কখন আনিব পাৰোঁ। আজি আমি ৰাইজৰ জইণ্ট পাৰ্লিয়ামেণ্ট কমিটি বনাই আমি ৰাইজৰ মতামত লৈছোঁ। কিয় মতামত লৈছোঁ? আমি ৰাইজৰ মতামত জানিব বিচাৰোঁ ৰাইজে কি বিচাৰিছে। তাৰপিছত আপুনি ক'ব যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা ক'ব। এটাই প্ৰশ্ন মোৰ তিনিওটা দললৈ এটা প্ৰশ্ন দেই, জাতীয় জীৱনক প্ৰশ্ন। জাতি মাটি ভেটি, জাতি বিকিলে মাটি বিকিলে ভেটি বিকিলে। তাৰপিছতে এজিপিৰ দুমুখীয়া নীতি, মাত্ৰ 3টা মানুহৰ কাৰণে এজিপি গোটেই তৃণমূল মানুহখিনি শেষ কৰি দিলে, কেশৱ, অতুল আৰু ফণীভূষণ। 3টা ওলাই নাহে। তাৰপিছতে এটা প্ৰশ্ন আহি গ'ল কংগ্ৰেছলৈ, 15 বছৰত ইমানেই পইচা খালে, এনকুৱাৰী কৰিলে কংগ্ৰেছৰ আধা নেতা জেলত থাকিব। সেইটো এটা বেলেগ কথা। আৰু এতিয়া মোৰ এটাই প্ৰশ্ন হৈছে, যিখন হিন্দু নাগৰিকত্ব বিল, সেই বিলখন কংগ্ৰেছে বৰাকত কয় আনিম, ইয়াত কয় নানো। তাৰপৰা বিজেপিয়েতো কয় এখন আনিমেই, এখন নানিলে বোলে অসমীয়া জাতিটোৱে নাথাকিব। আৰু এতিয়া এজিপিলে এটা প্ৰশ্ন, মন্ত্ৰিত্ব লোভ ত্যাগ কৰি ওলাই আহক, অসমৰ ৰাইজে বুকুত ধৰি আঁকোৱালি ল'ব আপোনালোকক, অন্যথা কিন্তু আপোনালোকক এনে অৱস্থা বেয়া আৰু অৱস্থা বেয়া কৰি দিব কিন্তু পঞ্চায়ত নিৰ্বাচন। হয়, কিবা ক'ব নি? হয়, মই গৈছোঁ। ঠিক আছে। সকলোৱে কৈ আছে নাগৰিক সংশোধন বিলৰ বিষয়ে যে অসম গণ পৰিষদ আৰু বিজেপি মিত্ৰজোঁট যেতিয়া হ'ল এটা পৰিয়াল হ'ল। পৰিয়াল হোৱাৰ পিছত দেউতাক আছে চেণ্ট্ৰেলৰ দেউতাকে এখন বিল জাপি দিছে। আমি বৰপুত্ৰ বাৰু মানি ল'লোঁ বিজেপি, সৰুপুত্ৰ এজিপিয়ে বিৰোধা কৰিব লাগিব, বিৰোধা কৰিব লাগিব। সেইবুলি ওলাই আহি যদি বিৰোধা কৰে, বিলখন পাছ হৈ যোৱাৰ সম্ভাৱনা অধিক হৈ যায়। কাৰণ বৰপুত্ৰই মানি লৈছে আৰু সৰুপুত্ৰই নাই মনা। সৰুপুত্ৰই তাৰ ভিতৰত থাকিয়ে বিৰোধাচৰণ কৰিব লাগিব। যেতিয়া যদি বিলখন পাছ হৈ যায় তেতিয়াতো ওলাই আহিব। আমাৰ নেতাই কৈ আছে 1 মিনিটো সময় নালাগে তাৰপৰা ওলাই আহিবৰ বাবে। সেইটোৱে কথা। তেখেতৰ মস্তিষ্কৰ উৰ্বৰতা কম আছে। এই পঞ্চায়তৰ ৰণদংকাৰী অনুষ্ঠানটোলৈ আহি এটা কথা গম পাইছোঁ যে, দেখি পেলাই এটা কথা বুজিব পাৰিছোঁ যে আমি ইয়াত কিন্তু আহিছোঁ, আমি ডেভেলপমেণ্টৰ লৈ আমি কি ডেভেলপ হ'ব, পঞ্চায়তে কি কৰিব, এই এজেণ্ডাখিনি কি হ'ব, এইখিনি জানিব আমি ইয়াত আহিছোঁ। ইয়াত কোনোবাই ৰাস্তা বনালে, ৰাস্তা নাই বনোৱা, এই কথাখিনি কিন্তু আমি জানিব অহা নাই। আৰু আমি কাৰো ওপৰত আস্থা নাই, কোনো দলৰ ওপৰত আমাৰ আস্থা নাই। আৰু ৰাস্তা যিটো অৱস্থা, শিৱসাগৰ জিলাৰ যিটো ৰাস্তা অৱস্থা, এই 16টা যদি জিলা পৰিষদত ভালকৈ চোৱা যায়, আপোনালোকৰ প্ৰত্যেকেই জ্ঞাত হৈছে। আৰু শেহতীয়াকৈ মই মাত্ৰ এই কথাটোকে আপোনালোকক ক'ব বিচাৰিছোঁ, এইখিনিতে প্ৰথমে ক'লে যে ৰাস্তা কথাক লৈ পেলাই কোৱা হৈছে, কি কাৰণে কৰিব পৰা নাই। প্ৰথমে কথাটো হৈছে ৰাজনীতি, যেতিয়া ইলেকশ্যন সময় হয় তেতিয়া মাত্ৰ আমাৰ এজন প্ৰতিনিধি দিব লাগে। অভিজ্ঞতা সম্পন্ন হয়নে নহয়, অঞ্চলটোৰ প্ৰতি জ্ঞাত হয়নে নহয়, এই ব্যক্তিজনে কিবা জানে নাজানে একো কথা তাত নাই। মাত্ৰ মানুহ আমাৰ এজন প্ৰতিনিধি বহাব লাগে, প্ৰতিনিধি দিব লাগে। আৰু ৰাতিৰ ভিতৰত পইচা পাতি খৰচ কৰি হ'লেও তেওঁক জিকাব লাগে। এই ধৰণৰ কিছুমান এটা এজেণ্ডাত চলি আছে। ইয়াৰ লগতে মই আৰু আহিম আপোনাৰ ওচৰলৈ, মই এইফালে অকণ যাব বিচাৰিছোঁ। হয়, প্ৰশ্ন কৰিব বিচাৰিছোঁ। তেখেতে যিহেতু কৈছে যে ৰাইজৰ মতামতৰ আমি অপেক্ষা কৰি আছে যে বিলখনৰ সংক্ৰান্তত, যেতিয়া বিলখনৰ সংক্ৰান্তত 23 অক্টোবৰ দিনটোত সমগ্ৰ অসমবাসী ৰাইজে ইয়াৰ স্বতঃস্ফূৰ্ত বিৰোধিতা কৰিছে। সমগ্ৰ অসমবাসী ৰাইজে বিৰোধিতা কৰাৰ পিছত কিয় আপোনালোকৰ দলৰ তৰফৰ পৰা কেন্দ্ৰত তাৰ প্ৰতিবাদ সাব্যস্ত নকৰে যে অসমবাসীয়ে এই বিলখন বিচৰা নাই, আমি অন্ততঃ এইখন প্ৰত্যাহাৰ কৰা উচিত, পাৰ্লিয়ামেণ্টলৈ অনা উচিত নহয়। সেইটো সেই ক্ষেত্ৰত আপুনি কিহৰ ভিত্তিত ক'লে অসমৰ সমগ্ৰ ৰাইজে প্ৰত্যাহাৰ কৰিছে বুলি? আপোনাৰ 10জন 20জন মানুহ গৈ বিলখনৰ বিৰোধিতা কৰিলে সমগ্ৰ অসমৰ ৰাইজে বিৰোধিতা কৰাটো নুবুজায়। সমগ্ৰ ৰাইজে বিৰোধিতা কৰাটো নুবুজায়। সমগ্ৰ ৰাইজে বিৰোধিতা কৰাটো নুবুজায়। সেইটো ৰাইজ আমাৰ পক্ষত আছে, ৰাইজৰ জনমত আমাৰ পক্ষত আছে, আমি আগবাঢ়ি যাম। মই বিজেপিৰ যিজন নেতৃত্ব ব্যক্তি আছে, মই অকণ ৰখিবলৈ অনুৰোধ কৰিছোঁ। মই এই যিটো বাক্য ক'লে, এই বাক্যটোত মই যিজন বিজেপি প্ৰতিনিধি, তেওঁ
মই আচৰিত পাইছোঁ তেওঁ এজন অসমীয়া যুৱক তেওঁ যুৱকক কৈছে 20-30জন ব্যক্তিয়ে বিৰোধিতা কৰিছে তাৰমানে আপুনি হয়তো সমৰ্থন কৰিছে নি আজি আপুনি উত্তৰ দিয়ক এই বিলখন আপুনি সমৰ্থন কৰিছে নি আৰু এটা প্ৰণদা মই কথা চিকতা আৰু ক'বলৈ বিচাৰিছোঁ এই 15টা বছৰে কংগ্ৰেছৰ আমাৰ 2-3জন ব্যক্তিয়ে কৈছে যিটো দুৰ্নীতি হ'ল ইয়াৰ হিচাপ দিবলৈ গ'লে বহুত জেললৈ যাব মোৰ নিজৰ পঞ্চায়তৰ কথাই কৈছোঁ কিছুমান আচৰিত পাব যিখন পঞ্চায়তৰ পৃথিৱীৰ ভিতৰত চবতছে দামী বাঁহটো মোৰ সমষ্টিতে মোৰ পঞ্চায়ততে আছে সেইটো কংগ্ৰেছৰ দিনত এইটো দুৰ্নীতি 2 নম্বৰ কথা হ'ল অসম গণ পৰিষদ দলে যিজন আমাৰ ভাৰতী বাদক মই কথা ক'বলৈ বিচাৰিছোঁ আজি অসম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাংকুপ মাৰি কৈছে এজেপিক আমি লাজ পাইছোঁ আমি এটা অসমীয়া জাতি হিচাপে স্বাভিমান হিচাপে লাজ পাইছোঁ তেওঁলোকৰ যিটো কথাত যেন আমি তেওঁলোকৰ সমৰ্থন নালাগে কোনো এটা এনেকুৱা এজন নিলজ্জ ভাষা অপমান কৰাৰ পিছতো এজেপি এতিয়ালৈকে কিয় বিজেপিৰ লগত জড়িত হৈছে তাৰ উত্তৰ আমাক দিয়ক মই ফৰিদ ডাঙৰীয়াক এটা কথাই কৈছোঁ যে আমি পঞ্চায়তত আমি অকলশৰীয়াভাৱে অৱতীৰ্ণ হৈছোঁ আৰু আমি বিশেষকৈ মিত্ৰতাৰ ক্ষেত্ৰত এটা কথাই কওঁ যে মিত্ৰতা আমাৰ এতিয়া ওপৰত হৈ আছে কিন্তু আমি এই বিধায়কৰ কথালৈ ইতিমধ্যে আমাৰ বিধেয়কখনৰ কথালৈ আমি ইতিমধ্যে আলোচনা হৈছে বাৰম্বাৰ আৰু অতি সোনকালে তেখেতসকল মানে আমি বিজেপিৰ নেতৃত্বক আমাৰ এটা তাৰিখ দিয়া আছে আৰু সেই তাৰিখ মতে আমি আমাৰ মানে মিত্ৰতা ভংগ হোৱাৰ মানে আশা আছে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনে দেখা দিছে অভিনন্দন জ্ঞাপন কৰিছোঁ এইখিনিতে মই আমাৰ বিজেপি সভাপতি ডাঙৰীয়ালৈ এটা প্ৰশ্ন উত্থাপন কৰিছোঁ যে তেখেতে কৈছে কেইজনমান ল'ৰাই এয়া মাত মাতিলে অসমৰ কাৰণে মাত মাতা হ'ব নেকি কিন্তু তেখেতে উত্তৰ দিয়ক অসমৰ জাতি জনগোষ্ঠী খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে আজি মাত মাতিছে ৭০টা সংগঠনৰ অসমৰ জাতি মাতি ভেটিৰ কাৰণে মাত মাতিছে অস্তিত্ব ৰক্ষাৰ কাৰণে মাত মাতিছে এই ক্ষেত্ৰত তেখেতৰ প্ৰকৃত ভাৱমূৰ্তিটো আপুনি কোন দলৰ পৰা প্ৰতিনিধিত্ব কৰিছে আপুনি কোন দলৰ পৰা প্ৰতিনিধিত্ব কৰিছে মই কংগ্ৰেছৰ কংগ্ৰেছ দলৰ মানুহৰ নৈতিক অধিকাৰ নাই বিলখনৰ ওপৰত ক'বলৈ 2014 চনৰ মাৰ্চ মাহত যেতিয়া আমাৰ ৰাজ্যসভাৰ হেৰি আছিলে তেতিয়া আপোনালোকে শুনিব আপোনালোকে প্ৰথম বিল আনিছিলে কুমাৰ দীপক দাসে তেতিয়া সেইজন সাংসদলৈ খেদি গৈছিলে আপোনালোকৰ নৈতিক অধিকাৰ নাই বিলৰ ওপৰত কথা মাত মাতিবলৈ কংগ্ৰেছৰ নৈতিক অধিকাৰ নাই বিলৰ ওপৰত 2014 চনত যি আমাৰ সংসদ হৈছে তাত আপোনালোকে চাব কোনজন সাংসদে এই বিলখন আনিছিলে কংগ্ৰেছৰ নৈতিক অধিকাৰ নাই আজি অসম গণ পৰিষদৰ ওপৰত যিটো অভিযোগ তুলিছে ৰাইজে সেইটো উত্তৰ মই দিব বিচাৰিছোঁ অসম গণ পৰিষদৰ ওপৰত যিটো ৰাইজে অভিযোগ তুলিছে সেইটোৰ ওপৰত মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে এইবাৰ অকলে অসম অকলে আৰু যদি অসম গণ পৰিষদ অকলে নেখেলিলেহেঁতেন আজি ইয়াত 3টা ডাইচ নাথাকিলেহেঁতেন আজি ইয়াত 3টা ডাইচ নাথাকি অকল 2টা ডাইচ থাকিলেহেঁতেন অসম অগপ অকলে এই আমাৰ কোনো হাইকমাণ্ড নাই আমাৰ হাইকমাণ্ড হৈছে খিলঞ্জীয়া ৰাইজ আৰু খিলঞ্জীয়া ৰাইজ এইফালে ক'ব বিচাৰিছোঁ ভাৰত চৰকাৰে যিখন নাগৰিকত্ব সংশোধনী বিল আনিব বিচাৰিছে অলপ আগতে ময়ূৰ বৰগোহাঁয়ে ক'লে যে 20জনমান মানুহে এইটো বিৰোধিতা কৰিছে কিন্তু ময়ূৰ বৰগোহাঁইক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে তেওঁ আটাচুৰ পৰা গৈ বিজেপিত জইন কৰিছে এতিয়া আটাচুকে ধৰি 70টা জাতি জনগোষ্ঠীয়ে ইয়াত প্ৰতিবাদ কৰিছে তেনেহ'লে আটাচুৰ ল'ৰাখিনিয়ে কি 20জন হ'ব নেকি গোটেই সমগ্ৰ অসমৰ সকলো সংগঠন নাই নেকি আমি যুৱ ছাত্ৰ পৰিষদৰ এইটো তীব্ৰ বিৰোধিতা কৰি আছোঁ এই বিল কেতিয়াও আহিব নিদিওঁ আমি এটা মতামত ইতিমধ্যে লৈ আছে চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি সেইকাৰণে বনাই দিছে যে অসমৰ ৰাইজে কি ক'ব বিচাৰিছে নমস্কাৰ মই বিজেপি প্ৰতিনিধিগৰাকী এটা প্ৰশ্ন সুধিব বিচাৰোঁ আজি কেইদিনমানৰ আগত নাজিৰা চাৰিআলিত তপন গগৈ ফিটা কাটি তাত কৈ গৈছিলে যে আজি মই ইয়াত কৈ গৈছোঁ কাইলৈ ইয়াত পাথৰ পৰিব কিন্তু আজিলৈকে এটা তাত বালিও পৰা নাই আৰু এটা কথা শুনক আপুনি এটা প্ৰতিবাদ কৰিলে ডাঙৰ প্ৰতিবাদৰ কথা নহয় আপোনালোকে শুনক বিজেপিয়ে কথা ক'বলৈ লাজ পাব লাগে এইটো কাৰণে লাজ পাব লাগে আপুনি এটা কথা কওক আজি বিজেপি চৰকাৰ অহাৰ পৰা শিৱসাগৰ ONGC চিণ্ডিকেট হ'ল কাৰ দায়িত্ব তাৰ আপুনিও তাত জড়িত আছে ইয়াৰ উত্তৰটো দিয়ক আপুনি এইটো কংগ্ৰেছৰ লুটিপুটি খালে আজি কয় মুখ্যমন্ত্ৰীয়ে কয় শূন্য সহনীয় এটা কথা আজি তাৰ ক্ষেত্ৰত আপুনি কওক যে ONGC চিণ্ডিকেটৰ কথাত CM কেইবাৰ মান মাতিছে কিমান আন্দোলন হ'ল আৰু এতিয়া দেখিছো লাহে লাহে চব বিজেপিয়ে চিণ্ডিকেট কৰিবলৈ গৈ আছে গতিকে বিজেপিয়ে নিশ্চয় লাজৰ কথা আপুনি সেইটো বৰগোহাঁই গৈ লওক বৰগোহাঁই উত্তৰ দিয়ক বিজেপিয়ে চিণ্ডিকেট কৰিছিল কৈছে কি ক'ব
অসমত ইতিমধ্যে যিমানখিনি তেওঁলোকে চিণ্ডিকেট অভিযোগ আনিছে অসমৰ মুখ্যমন্ত্ৰীয়ে তদন্ত দিছে, তদন্ত হৈ আছে, তদন্ত হ'ব। তেওঁলোকে যে কৈছে চিণ্ডিকেট, তেওঁলোকে চিণ্ডিকেট হৈছে প্ৰমাণ কৰি দেখুৱাওক কেনেকৈ চিণ্ডিকেট হৈছে। প্ৰাগ নিউজলৈ ধন্যবাদ থাকিল। আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ যি আহি আছে, আমাৰ বিজেপি দলক সকলোৱে সহযোগিতা আগবঢ়াব, কিয়নো আমি যিবিলাক আমাৰ বিদ্যুৎ সংযোগ আঁচনি, আই ৱাই ঘৰটো আমি PMY ঘৰ বনালো, এই সকলোবিলাকত আমাৰ কোনো এতিয়া চাওঁ আই ৱাই ঘৰটো PMY তেওঁ কৈছে দেই, আমাৰ কংগ্ৰেছ দলৰ আঁচনি মদ একে লেভেল বেলেগ, কংগ্ৰেছ দলৰ আঁচনি আই ৱাই তেওঁ ক'লে আৰু এতিয়া PMY কৈছে। আৱাস যোজনা ঘৰৰ কথাটো ওলাইছে, কথা ক'ব বিচাৰিছো। মই বৰ্তমান নাজিৰা জিলা পৰিষদৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত আছো। মই তাত নিৰ্বাচনী প্ৰচাৰ চলাইছো। পঞ্চায়তৰ 5 নং ৱাৰ্ডত 2টা ঘৰ, 1,30,000 টকীয়া 2টা ঘৰ, পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ যিজন প্ৰতিনিধি আছিলে তেওঁ যিজন মানে আমাৰ চাহ জনজাতীয় সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকৰ পৰা 2 নম্বৰ কৰি উইড্ৰ ফৰ্মত চহী কৰাই পইচা উলিয়াই ঘৰৰ নক্সা আপোনালোকে চাব নি? মই মোবাইলত ফটো মাৰি এতিয়া চৰকাৰ কাৰ? ইয়াত চাব এতিয়া প্ৰশাসন আপোনালোকৰ, কেন্দ্ৰত চৰকাৰ আপোনালোকৰ, ৰাজ্যত চৰকাৰ আপোনালোকে এনকুৱাৰী কৰক। খালি এটা কথাই কৈ থাকে প্ৰণয় দা, খালি এটা কথাই কৈ থাকে যে যদি এনকুৱাৰী হয় কংগ্ৰেছৰ নেতাবিলাক জেলত, কোনে মনা কৰিছে? আজি 4:30 বজাৰ হ'ল, মোদী ডাঙৰীয়াই এনকুৱাৰী কৰক, জেলত ভৰক। ৰাজ্যত যদি কৰিছে, পঞ্চায়তত যদি কৰিছে, একশ্যন লওক। আমাৰতো বাধা নাই, কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ৰাজ্যত আমি এই বিষয়লৈ আৰু অধিক কথা পাতিম। বিভিন্ন দুৰ্নীতিৰ অভিযোগ আহিছে, এই বিষয়লৈ আলোচনা কৰিম, কিন্তু তাৰ পূৰ্বে মই লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছো প্ৰাগ নিউজৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণলংকাৰ মাজলৈ। আজি আমি আছো শিমলুগুৰিত, শিৱসাগৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ আমি ইয়াত বুজ লৈ আছো। আমাৰ সৈতে আছে আটাচুৰ, তেখেত হৈছে সাধাৰণ সম্পাদক বসন্ত গগৈ ডাঙৰীয়া। আপোনাৰ পৰা মই জানিব বিচাৰিম আপুনি কি ক'ব এই বিষয়ত? এতিয়া দেখিছে যে বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন কথা ক'লে, নিৰপেক্ষ সংগঠন হিচাপে আপোনালোকৰ কি ক'বলগীয়া আছে সেই ক্ষেত্ৰত? প্ৰাগ নিউজৰ পৰিয়ালৰ সমূহ সদস্যলৈ আমাৰ ধন্যবাদ থাকিল। ইয়াত উপস্থিত বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আছে, সকলোকে ধন্যবাদ থাকিল। আমি সদৌ আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি পৰিয়ালৰ তৰফৰ পৰা ইয়াত উপস্থিত প্ৰতিজন প্ৰতিনিধিলৈ আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন থাকিল। প্ৰণয় দা, এটা কথা আজি এই অনুষ্ঠানটোত আহি আমাৰ উপলব্ধি হৈছে যে স্বাধীনতাৰ পাছৰ পৰা অসমে আজি পৰ্যন্ত কিন্তু প্ৰত্যাশিত ফল আজিলৈকে পোৱা নাই। স্বাধীন অসম হ'ল, স্বাধীন ভাৰত হ'ল, অসম অংগৰাজ্য হ'ল, কংগ্ৰেছে শাসন কৰিলে, প্ৰত্যাশিত ফল অসমৰ ৰাইজে নাপালে। AGPক আমি শাসনৰ বাগজৰীডাল দিলোঁ, কিন্তু AGP শাসনৰ বাগজৰী দিয়াৰ পাছতো কিন্তু অসমীয়া ৰাইজে তাৰ প্ৰত্যাশিত ফল নাপালে। আজি পুনৰ আমি অসমীয়া ৰাইজে ক'লো যে কংগ্ৰেছে শাসন দিয়াত আমাৰ BJPক আমি শাসন দিলোঁ, কিন্তু BJPয়ে জাতি মাটি ভেটিৰ কথা কৈ শাসনৰ বাগজৰী লোৱাৰ পাছত কিন্তু আজি অসমৰ সৰ্বত্ৰে আজি প্ৰতিবাদৰ জোৱাৰ উঠিছে। যিখন চৰকাৰে কৈছিল যে জাতি মাটি আৰু ভেটি ৰক্ষা কৰিম, কিন্তু সেইখন চৰকাৰে আজি ওলোটা খৰ মাৰি কৈছে নহয়, জাতি মাটি আমাৰ ৰক্ষা কৰাৰ দায়িত্ব আমাৰ নহয়, কিন্তু কথাৰে আমি কৈছোঁ, কিন্তু কামেৰে আমি কৰি দেখুওৱা নাই। কিন্তু আমি এটা কথা আমি অসমৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতি আমাৰ এটা অনুৰোধ যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ব লাগে, সেইটো আমি কৈছোঁ, সকলোৱে কৈছে, ৰাইজে একেলগে স্বীকাৰ কৰিছে। কিন্তু তাৰ লগে লগে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসমখন কেনেকৈ ডেভেলপমেণ্ট হ'ব, পাৰ কেপিটাটো কেনেকৈ ডেভেলপমেণ্ট হ'ব, ডাইভাৰ্চিটিটো কেনেকৈ ডেভেলপমেণ্ট হ'ব, ইকনমিকেলি কেনেকৈ আমাৰ যুৱকসকল, ইউথসকল আমাৰ ডিপেণ্ডেণ্ট হ'ব পাৰিব। তাৰ কাৰণে কোনটো দলে কোনখন চৰকাৰে স্কিল ডেভেলপমেণ্টৰ প্ৰগ্ৰেম আজিলৈকে লৈছে, কোনখন চৰকাৰে ইকনমিক ডেভেলপমেণ্টৰ কথা কৈছে, কোনখন চৰকাৰে কৈছে যে ঔদ্যোগিকৰণ আমাক লাগিব। আমি প্ৰতিবাদ কৰিছোঁ, আমি ৰাস্তাত আজি প্ৰতিবাদ কৰিছোঁ। কিয় আজি অসমৰ ল'ৰাই অস্ত্ৰৰে পিনে সংগ্ৰামৰ পথ বাছি লৈ আজি হাবি মাজলৈ যাবলগীয়া হৈছে, তাৰ বুনিয়াদ কি, সেই কথাটো আমি বিশ্লেষণ কৰি চাব লাগিব। গতিকে পঞ্চায়তৰ আমি ৰণদংকা বজাইছোঁ ঠিকেই, কিন্তু অসম আৰু অসমীয়াৰ কাৰণে যদি আমি ভাবিব লাগে তেতিয়াহ'লে ইকনমিক ডেভেলপমেণ্টৰ কথা ভাবক, বায়'ডাইভাৰ্চিটিৰ কথা ভাবক, চেল্ফ ছেটিছফেকশ্যনৰ কথা ভাবক, আপোনালোকে আৰু আমাৰ স্কিল ডেভেলপমেণ্টৰ কথা ভাবক। আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ যে কি কাৰণে, কি ক্ষেত্ৰত আমাৰ ভাই ককাইসকল হাতৰ অস্ত্ৰ লৈ আজি হাবি মাজলৈ যাবলগীয়া হৈছে, তাৰ বুনিয়াদটো আপোনালোকে ধন্যবাদ। মই এই কথা জানিব বিচাৰিছোঁ, অসম গণ পৰিষদ, কংগ্ৰেছ, BJP সকলো দলৰ প্ৰতি ৰাইজৰ খুব আছে, এতিয়া ৰাইজে কি কৰা উচিত, কি ভাবে আপুনি, কি কৰা উচিত? পঞ্চায়ত নিৰ্বাচনৰ কাৰণে এইবাৰ দেখা গৈছে যে 15 বছৰীয়া শাসনকালত কংগ্ৰেছে
পঞ্চায়তৰ গৰিষ্ঠ সংখ্যক আসন ইতিমধ্যে দখল কৰি আছিল তেওঁলোকে কি কৰিছে নকৰিছে ইতিমধ্যে বিতৰ্কত অংশ লৈছে আৰু কংগ্ৰেছে কি ভাল কাম কৰিছে নে বেয়া কাম কৰিছে ইতিমধ্যে কেইবাজনো বক্তাই কৈছে তাৰ পাছতে বিজেপিৰ হাতত এবাৰ ক্ষমতাৰ বাগজৰি পৰিব বুলি বহুতে ভাবিছে কিন্তু বিজেপি আৰু অগপ মিত্ৰজোঁটৰ তেওঁলোকৰ চৰকাৰখনৰ কিন্তু দেখা গৈছে যে দুটা ভাগত বিভক্ত হৈ তেওঁলোকে বেলেগে বেলেগে নিৰ্বাচন খেলিছে এতিয়া দেখা গৈছে যে কংগ্ৰেছে বেছিভাগ লাভৱান হ'ব কিন্তু কংগ্ৰেছৰ আগত কৰি অহাৰ যিখিনি কৰ্মফল সেই কৰ্মফলখিনি চাই ৰাইজে কাক ভোট দিয়ে সেইটো ৰাইজৰ বিচাৰ্য বিষয় কিন্তু এটা কথা আমি ক'বলৈ বিচাৰোঁ যে অসমৰ যিখন জাতিধ্বংসী বিল যি সংশোধনী বিধেয়ক বিল এই বিলখনৰ বিপক্ষে যিসকল প্ৰাৰ্থীয়ে এইবাৰ মাত পাতিব যে ক'ব যে মই জাতিধ্বংসী বিলখনৰ সপক্ষে নাই তেওঁলোকে বিপক্ষে আছো তেনে প্ৰাৰ্থীক ভোট দিব আৰু তেওঁলোকৰ তেনে প্ৰাৰ্থীক ভোট দিবলৈ আমি অনুৰোধ জনাইছোঁ কাৰণ অসমৰ ৭০টা সংগঠনৰ লগতে ২৮টা আছুৰ নেতৃত্বত ২৮টা জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি এটা চিন দিছে যে অসমৰ মাটিৰ তেওঁলোকে কেতিয়াও এই জাতিধ্বংসী বিলখন নিবিচাৰে আৰু তাৰ লগতে জাতি মাটি ভেটিৰ কথা সংজ্ঞা যেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সোধা হৈছিল তেতিয়া কৈছে অসমৰ জাতি মাটিৰ কথা কোৱা নাই সমগ্ৰ ভাৰতৰ ক্ষেত্ৰত আমি সমগ্ৰ ভাৰতৰ ঐতিহ্য সহিষ্ণুতাৰ ক্ষেত্ৰত আমি জাতি মাটিৰ কথা কৈছিল অসমৰ ক্ষেত্ৰত জাতি মাটিৰ কথা কোৱা নাছিল বুলি হিমন্ত বিশ্ব শৰ্মাই দুমুখীয়া স্বভাৱ পৰিছে হয় এইটো সুন্দৰ কৈছে যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে যিসকলে মাত দিব তেওঁলোকক ভোটাৰ ৰাইজে ভোট দিব হয় আপোনাক কি ক'ব চাওক এই সময়ত মই কৃষক মুক্তিৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ যে আটাইতকৈ ডাঙৰ কথা এইটোৱেই আমাৰ ময়ূৰদাৰ আছে বিজেপিৰ প্ৰতিনিধি দুৰ্ভাগ্যজনকভাৱে তেওঁ এটা সময়ত জনজাতীয় সংগঠন আটাচু কৰিছিল আৰু সেই তেওঁৰ পৰাই আমি শিকিছিলোঁ আন্দোলনৰ কথা যে পথত আমি ৰাস্তাত আন্দোলন কৰিব লাগে জনজাতিকৰণ বিচাৰিব লাগে কিন্তু দুৰ্ভাগ্যজনকভাৱে নাজিৰা সমষ্টিৰ তেওঁ নিজৰে এই ঠাইতে ক'লে যে 10জন 5জনে বোলে আন্দোলন কৰিছে জাতিৰ 2 নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কি আচৰিত এইটো কেনেধৰণে মানি ল'ব পাৰি যিজনে আন্দোলন কৰি কৰি এটা সময় আজি ক্ষমতাৰ বাগজৰি হ'বলৈ গৈছে তেওঁ আজি আমাৰ উপলিঙা কৰিছে এই মুহূৰ্তত আমি এটা কথাই ক'ব বিচাৰিছোঁ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'ব লাগিব যিকোনো মূল্যৰ বিনিময়ত অসমীয়া ডেকা ল'ৰা আছে অসমীয়া জাতি জীয়াই আছে জাতি জীয়াই থকালৈকে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'ব কিন্তু আৰু এটা কথা কৈ দিছোঁ যে হিন্দুত্ববাদৰ যি ৰাজনীতি কৰি হিন্দু মুছলমানৰ মাজত যুদ্ধ লগালে এই বিজেপি দলে এই বিজেপি দলক বৰ্জন কৰিব লাগিব যেতিয়ালৈকে অসমবাসীয়ে বৰ্জন নকৰে তেতিয়ালৈকে অসম ৰক্ষা নহয় আৰু এটা কথা কৈছোঁ আৰু একটা কথা ক'ম যে বদন আজি আমাৰ ইয়াতে আছে বদন হৈছে বিজেপি দলৰ প্ৰতিনিধি বদন হৈছে বিজেপি দলৰ প্ৰাৰ্থীসকল যিসকলে বদনৰ তেজ লৈ অসমীয়া জাতি ধ্বংস কৰিব লাগিব মই এটা কথা জনাব বিচাৰিছোঁ মই অসম গণ পৰিষদ দলৰ আমাৰ লাকুৱা জিলা ৮ নং লাকুৱা জিলা পৰিষদৰ মই প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰিছোঁ মই এটা কথা জনাব বিচাৰিছোঁ আজি মই সমগ্ৰ লাকুৱা 4টা পঞ্চায়তত ঘূৰি যিমান ৰাস্তা পদূলি এনেকুৱা বিপৰ্যয় এটা অৱস্থাত আছে মই দেখি আচৰিত হৈছোঁ যে সমগ্ৰ লাকুৱা আমাৰ গাঁও পঞ্চায়তত আমাৰ হিলাকুটি আৰু এইটো কি কয় লাকুৱা আৰু খালিগুৱা পঞ্চায়তৰ ৰাস্তা পথবোৰ ইমান বেয়া সেইটো দেখি মই আচৰিত হৈছোঁ আৰু তাৰ লগতে মই আৰু এটা কথা আহ্বান জনাব বিচাৰিছোঁ আজি অসমৰ ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনে যি এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আৰু আছুকে ধৰি হয়তো টাই আহোম ছাত্ৰ সন্থাকে ধৰি আজি ২৮টা সংগঠনে প্ৰতিবাদ কৰিছে এই প্ৰতিবাদত আমি অসম গণ পৰিষদে আমি সমৰ্থন জনাইছোঁ আমি কেতিয়াও এই বিলখন মানি ল'ব বিচৰা নাই অসমৰ ৰাইজে মানি ল'ব বিচৰা নাই আৰু সেইকাৰণে মই সমগ্ৰ অসমীয়া জাতিক আহ্বান জনাব বিচাৰিছোঁ যে এই বিলখনৰ বিৰুদ্ধে আমি সমগ্ৰ অসমীয়া জাতিয়ে খোৱাৰ প্ৰয়োজন আছে আৰু ইয়াকে কৈছোঁ মই মোৰ ফালৰ পৰা প্ৰণয় দা ইতিমধ্যে অভিযোগ প্ৰতি অভিযোগ আৰম্ভ হৈছে বোকাচতীয়া ৰাজনীতি আৰম্ভ হৈছে আমি হৈছোঁ জাতীয় সংগঠনৰ কৰ্মী গতিকে আমি সদায় নিৰপেক্ষভাৱে আমাৰ কথাবিলাক কওঁ যে মই সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গতিকে আমি আমাৰ পোনপটীয়া কথা যে বিগত সময়ত 15টা বছৰ কংগ্ৰেছৰ অধীনত পঞ্চায়তী ৰাজ ব্যৱস্থাটো আছিলে গতিকে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে প্ৰথম উদ্দেশ্যটো হৈছে আমি গ্ৰামাঞ্চলৰ উন্নতিকৰণ কিন্তু বিগত 15টা বছৰত গ্ৰামাঞ্চলৰ উন্নতিকৰণৰ যিখন প্ৰতিচ্ছবিখন কিন্তু একেবাৰে দুখ লগা এইটো কথা নিশ্চিত কিন্তু তাৰ লগতে এইটোও কম যে বিগত সময়ত কংগ্ৰেছ চৰকাৰে 15টা বছৰক অসমক ৰাং ঠগন দিলে আমি প্ৰতিটো দল সংগঠনে আজি তাৰিখত আমি গোটেই কথাখিনি স্পষ্টকৈ কৈছোঁ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পিনি আজি তাৰিখত আমি সমগ্ৰ অসমতে বিৰোধিতা কৰিছোঁ কিন্তু তাৰ অৰ্থ এইটো নহয় কংগ্ৰেছে কিন্তু এইটো কথা ভাবি ল'লে নহ'ব তাৰ অৰ্থ
এইটো নহয় যে আমি বিজেপি আৰু এজেপি দলক কিন্তু সমৰ্থন কৰিছোঁ, এই কথা কিন্তু আপোনালোকে ভাবি কেতিয়াও নল'ব। আমাৰ কথা হ'ল অসমৰ ৰাইজে নলত ধৰিছে নল ছিগিছে, দলত ধৰিছে দল ছিগিছে। এতিয়া প্ৰথম কথা হ'ল আজি প্ৰথমতে মই ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক এটা কথা স্পষ্টকৈ আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, এটা শব্দতে উত্তৰটো দিব। আপুনি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষত নে বিপক্ষত? প্ৰথমতে এইটো কথা কওক। আমাৰ দলৰ যি স্থিতি হ'ব আমাৰ সেই স্থিতি হ'ব। নহয় শুনক, এইটো কথা আচলতে তেনেদৰে ক'লে নহ'ব। কথাটো হ'ল জাতি ধ্বংস কৰিব বিচৰা কোনো দলৰ পক্ষত অসমৰ ৰাইজ নাথাকে। অসমৰ সাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিব পৰা কোনো ৰাজনৈতিক দলৰ লগত কিন্তু অসমৰ ৰাইজ নাথাকে। অসমৰ এটা ইতিহাস আছে, অসমৰ ইতিহাসত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কথাটো জনা উচিত যে অসম এটা স্বাধীন চুতীয়া এটা জাতি আছিলে। অসমীয়া জাতি হিচাপে আমি জীয়াই থাকিব বিচাৰোঁ। ইয়াত ধৰ্মান্তকৰণ কৰিব নিবিচাৰিব। ইয়াত আপোনালোকে বিজেপি প্ৰতিনিধিজনে অলপ আগত এই মঞ্চতে কৈছিলে তেওঁ জাতিটো ডাঙৰ, কিন্তু এই অলপ এই যেতিয়া আমাৰ সংগ্ৰামী ছাত্ৰ পৰিষদে প্ৰশ্ন উত্তৰ কৈছে তেওঁ দল ডাঙৰ, এই স্থিতিটো স্পষ্ট কৰক। নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সমিতি আৰু ৰাজ্যিক সমিতিৰ যি স্থিতি হ'ব আমাৰো সেই একে স্থিতি হ'ব। পৰৱৰ্তী পৰ্যায়ত জন পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে যিমানখিনি পালে সেই কথাখিনি স্পষ্ট কৰিব। কথা এটা আছে নাই আপোনালোকে নাই মই বুজিছোঁ নাই কথাটো হয় নাই চব নাই এক মিনিট নাই আপোনালোকে ঠিকে নাই ৰ'ব এক মিনিট নাই মই ময়ূৰ বৰগোহাঁইক আপোনালোকে সুধিছে, কিন্তু তেওঁ যিটো দলীয় কৰ্মী নিঃসন্দেহে তেওঁ দলীয় স্থিতিৰ বিৰুদ্ধে ক'ব নোৱাৰে, সেইটো এটা প্ৰব্লেম এটা আছে। তেওঁ ব্যক্তিগত কাৰণ দলীয় স্থিতি এটাও আছে। আজি নওক মই আমি এই বিষয়লৈ অধিক আলোচনাৰ মাজলৈ আহিম, কিন্তু মই তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণলংকাৰ মাজলৈ। আজি আমি ৰণলংকা বজাই আছোঁ শিৱসাগৰৰ শিমলুগুৰিত। আমাৰ সৈতে আছে বিভিন্ন দলৰ নেতৃবৰ্গ আৰু আছে ভোটাৰ ৰাইজ। হয়, আপুনি এটা কিবা প্ৰশ্ন কৰিব বিচাৰিছিল? মই ক'ব বিচাৰিছোঁ যে পঞ্চায়ত আজি কংগ্ৰেছে 15 বছৰ দখল কৰিলে। 15 বছৰ উন্নয়নৰ নামত আপোনাৰ মই বৰবৰুৱা পঞ্চায়তৰ হয়, পঞ্চায়তৰ সন্মুখৰ যিটো ৰাস্তা সেইটো আজিলৈকে উন্নয়ন কৰিব নোৱাৰে। এজাক বৰষুণ দিলে আপোনাৰ বোকা হৈ যায়। 15 বছৰত যিটো দুৰ্নীতি কৰিলে কংগ্ৰেছে, কিন্তু 2.5 বছৰত আকৌ বিজেপিয়ে তাতকৈ বেছি দুৰ্নীতি কৰিছে। প্ৰধানমন্ত্ৰীয়ে অকল বিদেশত ভ্ৰমণ কৰিয়ে আপোনাৰ পইচা সোপা যোৱাই দিছে। পঞ্চায়তৰ নামত কি উন্নতি হ'ব? মই কথাটো সুধিব বিচাৰিছোঁ, প্ৰধানমন্ত্ৰীয়ে যিমান বিদেশ ভ্ৰমণ কৰি আপোনাৰ পইচা সোপা যোৱাইছে আমাৰ ভাৰতবৰ্ষৰ, তাত যদি অলপ পইচাও গ্ৰাম্য অঞ্চলত লগালেহেঁতেন বহু উন্নতি হ'লহেঁতেন। সেইফালে আপুনি কিবা এটা কৈছে? অসমীয়া প্ৰণয় ডাঙৰীয়ালৈ আপোনাৰ ময়ূৰ বৰগোহাঁইলৈ মোৰ এটা প্ৰশ্ন আছে। আপুনি যিটো 20 জন মানুহৰ কথা কৈছে যে আপুনি অসমীয়া হিচাপে এই কথাটো তুলি লওক। শদিয়াৰ পৰা ধুবুৰীলৈকে জাতি ৰংগীৰ বিৰোধিতা যিটো কৰিছে, এইটো কিন্তু অসমীয়া মানুহৰ আৱেগক চুইছে। আমি লাচিতৰ দেশৰ মানুহ, আমি এইখিনিক সহ্য কৰিব নোৱাৰো। অসমীয়া মানুহ আপুনি টেঙা বাৰ বেচিব নোৱাৰে। ময়ূৰ বৰগোহাঁই কি ক'ব ময়ূৰ বৰগোহাঁই? হয়, আপুনি কি ক'ব? হয়, এইটো প্ৰথম কথা আমাৰ উক্ত প্ৰতিনিধিজনে যিটো কথা কৈছিলে, ভাৰতীয় জনতা পাৰ্টীৰ হাতলৈ এতিয়ালৈকে পঞ্চায়তৰ যি শাসনভাৰ সেই শাসনভাৰ এতিয়ালৈকে যোৱাই নাই। গতিকে তাত ভাৰতীয় জনতা পাৰ্টীয়ে পঞ্চায়তত দুৰ্নীতি কৰাৰ প্ৰশ্ন নুঠেই, পঞ্চায়তত দুৰ্নীতি কৰাৰ কথা নুঠেই। আৰু তেওঁ যিটো কথা কৈছে 18 বছৰত যিখিনি হ'ল বৰগোহাঁই ডাঙৰীয়া, যিটো কথা আপুনি পঞ্চায়তত কেনেকে আশা কৰিছে বা আপোনালোকক ৰাইজে ভোট দিব বুলি মই বুজি পোৱা নাই। আপুনি 12 তাৰিখে গম পাব পঞ্চায়তত ভাৰতীয় জনতা বুজি পোৱা নাই। 2.5টা বছৰত ৰাইজে যিটো জ্বলা কলা খালে, তাৰ পাছত পুনৰ বিজেপিক দি আৰু জ্বলা কলা খাব নিবিচাৰে ৰাইজে। পোনপ্ৰথমে মই প্ৰাগ নিজৰ পৰিবাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি এই পঞ্চায়তৰ ৰণদংকাৰ অনুষ্ঠানটি আয়োজন কৰিছিলে, ইয়াতে এজন বক্তাই কৈ গৈছিল, তেখেতে তুলনামূলকভাৱে বক্তব্য ৰাখিছিলে
যে 15 বছৰত কংগ্ৰেছে কি কৰিলে 15 বছৰত তেওঁলোকে পঞ্চায়তৰ দুৰ্নীতি কৰিলে কিবা কৰিলে এজন বক্তাই কৈ গৈছিল আৰু তেখেতে তুলনামূলকভাৱে ক'লে যে 2.5 বছৰত বিজেপিয়ে তাতকৈ দুগুণ কৰিলে এইটো কথা আমি মুখেৰে ক'লে নহ'ব আমাৰ ৰাইজে দেখি আছে যে 2.5 বছৰে আমাৰ ৰাজ্য চৰকাৰে কি কৰিছে 2.5 বছৰে ৰাজ্য চৰকাৰে কি কৰিছে আমাৰ ৰাইজে দেখিছে ৰাইজে দেখিছে আজি আমাৰ PMUI আঁচনিৰ অধীনত যিমান ঘৰ পাইছে মানুহে ঘৰ পাইছে আজি যদি চাই বিবেচনা কৰি চাই আজি আমাৰ প্ৰত্যেক ঘৰ ৰান্ধনীশালত আপুনি গেছ পাব প্ৰত্যেক ঘৰ দুখীয়া মানুহৰ ঘৰত গেছ পাব আপুনি প্ৰত্যেক ঘৰ দুখীয়া মানুহৰ গেছ পাব তাৰপিছত তাতোতকৈ ডাঙৰ কথা আজি আমাৰ বাগান এলেকাত পেভাৰ ব্লকৰ ৰাস্তা বনিব যিটো কংগ্ৰেছৰ বিধায়কে গৈ উদ্বোধন কৰি আহিছিলে সেই কামটো গতিকে উন্নয়নমূলক কাম বহুতখিনি কৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে হেল্ল' আমাৰ দাদা আচ্ছা আছে বিষয় বিভাগ ওম প্ৰকাশ সিং আপুনি কি ক'ব হয় আচ্ছা বিষয় বিভাগ হয় হয় ঠিক আছে এইটো মাইক দিয়ক পোনপ্ৰথমে অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকলোলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু এই অনুষ্ঠানটি আয়োজন কৰাৰ বাবে পৰাগনিত পৰিয়াললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া কথা হ'ল ভাইটি এজনে এতিয়া কৈছে চাহ বাগিচা অঞ্চলত 1 কোটি টকাকৈ পথৰ কাৰণে তেখেতলোকৰ চৰকাৰে আবণ্টন দিছে আপোনালোকৰ চৰকাৰে আবণ্টন দিয়াটো সেইটো সত্যতা সকলোৱে জানে কিন্তু আপোনালোকৰ যি কাম কৰা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কিন্তু আপোনালোকৰ কতোবা অকণমান গাফিলতি হয় প্ৰথম কথাটো হ'ল ৰাস্তাত কোনে খোজ কাঢ়িব কিমান দূৰ খোজ কাঢ়িব এইটো ৰাইজে নিৰ্মাণ কৰিব সেইটো আপোনালোকে একচুৱেলি নিৰ্মাণ কৰিব নালাগে আজি আপুনি কৈছে চাহ বাগিচা অঞ্চলত ফেভাৰ ব্লকৰ ৰাস্তা 1 কোটি টকা দিছে 1 কোটি টকা আপোনালোকে এমিটাৰ বনাবনে কিমান মিটাৰ বনাব আপোনালোকে গ্ৰাছ লেভেলত গৈ চাইছেনে আপোনালোকৰ মন ইচ্ছা মতে আপোনালোকে ইঞ্জিনিয়াৰক লৈ গৈ বোলে ইয়াত বিজেপি মানুহে খোজ কাঢ়িব এই ৰাস্তাটো বোলে বিজেপি মানুহৰ মুখেদি যাব তেনেকৈ আপোনালোকে ৰাস্তা বনাইছে এই কথাটো মই আপোনালোকক সতৰ্ক কৰি দিব বিচাৰিছোঁ আৰু দ্বিতীয় কথাটো হ'ল এই ইয়াত যি ৰাজনীতি চলি আছে কংগ্ৰেছ বিজেপিৰ মাজত এওঁলোকৰ এটা মিলা প্ৰীতি আছে আজি কংগ্ৰেছত বেয়া পালে কালি বিজেপিত গুচি গ'ল আমি এওঁলোকৰ লগত মাথা বেয়া কৰি লাভ নাই আমি মাথা বেয়া কৰি তেওঁলোকৰ লগত লাভ নাই আমি এতিয়া জাতীয় সংগঠন হিচাপে আমি সকলোকে এটা কথা ক'ব লাগে এই যি পঞ্চায়তী ৰাজ এই ৰাজ ব্যৱস্থাটোত আমি কাৰ পৰা উন্নয়ন পাম কেনে এজন ব্যক্তিৰ পৰা আমি উন্নয়ন পাম প্ৰথম কথাটো সেইটো হ'ল ইয়াত এতিয়াও উদাহৰণ আছে মই আপোনালোকক তথ্য আনি দিব অকণমান যদি এই অনুষ্ঠানটিৰ বিষয়ে যদি গম পালে মই গম পাওঁ এতিয়াও চলি আছে চাহ বাগিচা অঞ্চলত আপোনালোকে ভাবিছে যে মদ খুৱাই পেলাই ভোট ল'ম বুলি মই সকলো ৰাজনৈতিক দলত ইয়াৰ পৰা মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ সেই আগৰ চাহ বাগিচা নাই যে আপোনালোকে ভাবিছে যে মদ খুৱাই পেলাই ভোট লৈ ল'ম দেই সেইটো কংগ্ৰেছ বিজেপি AGP মই সকলোকে কৈছোঁ কোনে কৰিছে মই নাজানো সকলো ৰাজনৈতিক দলকে মই আহ্বান জনাব বিচাৰিছোঁ নিকাভাৱে আপোনালোকে পঞ্চায়ত এই নিৰ্বাচন অনুষ্ঠিত হ'বলৈ দিয়ক আৰু আগৰ আপোনালোকে চাহ বাগিচা ৰাইজক যি মানসিকতা চাইছে সেই তাৰ পৰা আপোনালোকে বিৰত থাকিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ মই আহিছোঁ আমাৰ এগৰাকী মহিলা প্ৰতিনিধি আছে তেখেতে ক'ব বিচাৰিছে নমস্কাৰ আপোনালৈ মোৰ ধন্যবাদ থাকিল প্ৰথমতে আৰু মই এটা কথাই কৈছোঁ অসম গণ পৰিষদ দলে যেনেদৰে এতিয়া পঞ্চায়তত অকলে ওলাই আহি পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কাৰণে কৰিছে আৰু সেই অনাগত দিনত যদি ৰাইজে সুবিধা দিয়ে নিশ্চয় ওলাই আহিব সৰ্বপ্ৰথমে প্ৰাগ নিউজৰ কৰ্মকৰ্তা সকলোলৈ ধন্যবাদ জনাইছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে অসম গণ পৰিষদ দলে যি নাগৰিকত্ব সংশোধনী বিধেয়ক সেই বিধেয়কখন বিৰোধিতা কৰি আহিছে আৰু আগলৈ কৰি যাব কিন্তু ইয়াত কোনো আপোনালোকে এটা অতি শুনক মই কৈ আছোঁ মিত্ৰতা ভংগ কৰিব যদি অসম গণ পৰিষদ দলে মই ফুলপানী বৰুৱা পঞ্চায়তৰ অধীনত থাকোঁ মই এবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ কিন্তু মই আপোনাক এটা কথা স্পষ্ট কৈছোঁ যে আমি গম পাইছোঁ যে অসম গণ পৰিষদ দলে বিজেপিৰ লগত মিত্ৰতা কৰি আছে সেইটো সত্য কথা আমি স্বীকাৰ কৰিছোঁ কিন্তু তাৰ অৰ্থ এইটো নহয় যে অসম গণ পৰিষদ দলে বিজেপিক বিৰোধিতা কৰা নাই এইখন বিলৰ বিৰুদ্ধে শুনক এবাৰ শুনি লওক যদি অসম গণ পৰিষদ দলে ইয়াক নাগৰিকত্ব সংশোধনী বিধেয়ক যদি বিৰোধিতা নকৰে আজি মই বুকুত হাত থৈ কৈছোঁ অসম গণ পৰিষদ দলে নহয় জাষ্ট এবাৰ মই বুকুত হাত থৈ কৈছোঁ মই অসম গণ পৰিষদ দল ত্যাগ কৰিম যদি কেনেবাকৈ অসম গণ পৰিষদ দলে বিৰোধিতা নকৰে মই এজন উদীয়মান যুৱক হিচাপে মই কৈছোঁ মই অসম গণ পৰিষদ দল ত্যাগ কৰিম মই কৈছোঁ অসম মই নাই মই অসমীয়া ৰাইজৰ লগত আছোঁ মই সদায় অসমীয়া ৰাইজৰ স্বাৰ্থত কাম কৰিম প্ৰথমে মই আহোম জাতীয় গণমঞ্চৰ ফালৰ পৰা প্ৰয়াগ নিউজৰ সকলো ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক দুআষাৰ ক'বলৈ দিয়াৰ বাবে মই কোনো দল সংগঠনৰ বিষয়লৈ নকওঁ
বিপক্ষে নকওঁ বা সপক্ষেও নকওঁ, যিটো জেনুইন, যিটো মই দুই এষাৰ কথা ক'বলৈ বিচাৰিছোঁ। প্ৰথম কথা হ'ল মই বিজেপিক এটা কথা ক'বলৈ বিচাৰিছোঁ আৰু ময়ূৰ বৰগোহাঁইৰ ওপৰতো এটা কথা মই ক'বলৈ বিচাৰিছোঁ। তেখেতে যেতিয়া প্ৰথম ৰাস্তা কথা মই এষা কৈ যাম। ৰাস্তাটো তেখেতে যেতিয়া বনাইছিলে তেতিয়া বাৰিষা দিন আছিলে। সেই হেতুকে বাৰিষা দিনৰ ৰাস্তা নবনায়। বাৰিষা দিনৰ ৰাস্তা বনোৱাৰ কাৰণেই ৰাস্তাটো মানে অকণমান দুৰ্বলতা হ'ল, ৰাস্তাটো ভাঙিলে। দ্বিতীয় কথা হৈছে কি, কংগ্ৰেছ চৰকাৰক মই এটা কথা কৈছোঁ, যিবিলাক ব্যক্তি কংগ্ৰেছ চৰকাৰৰ প্ৰাৰ্থিত্ব কৰিছিলে, নেতৃত্বত আছিলে, যিবিলাকে দুৰ্নীতি কৰিছিলে, যিবিলাকৰ ঘৰত আঁঠুৱা ওলাইছিলে, কম্বল ওলাইছিলে, চাইকেল ওলাইছিলে, ট্ৰেক্টৰ ওলাইছিলে, এতিয়া সেইবিলাককে আকৌ প্ৰাৰ্থিত্ব দিছে। সেইটো এটা কথা। 2 নম্বৰ কথা হ'ল কি, যদি বিজেপি প্ৰাৰ্থী যদি ভাল হয় বা কংগ্ৰেছৰ প্ৰাৰ্থীয়ে যদি ভাল হয়, পাৰ্টি মই কোৱা কথা নাই, প্ৰাৰ্থী যদি ভাল হয় তেনেহ'লে এটা কথা, মানুহৰ খাদ্য সামগ্ৰী বিজেপি চৰকাৰে যিটো বিমুদ্ৰাকৰণ কৰিলে, টকা পইচা বিমুদ্ৰাকৰণ কৰিলে, বিজেপি চৰকাৰে মানুহক, দুখীয়া ৰাইজক মাধমাৰ মাৰিলে খেতিৰ দিনত, এইবিলাক সেই হেতুকে বিজেপি চৰকাৰক মই চিধাকে পোনপটীয়াভাৱে বিজেপি চৰকাৰক মই ধিক্কাৰ দিছোঁ। আৰু এটা কথা দাদা, মই 1 মিনিট এটা কথা কওঁ। অসমখন সৰু হয়, অসমত 78,432 বৰ্গ কিলোমিটাৰ মাটিকালি আছে। তাৰে আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটিকালি হৈছে 56,000 বৰ্গ কিলোমিটাৰ। আৰু সেই হেতুকে আমাৰ ইয়াত বিদেশীক আনি, ইয়াত হিন্দু বাংলাদেশীক আনি সংস্থাপন নিদিব বিজেপি চৰকাৰ। এইটোৱে মোৰ অনুৰোধ। হেল্ল', মই ক'ব বিচাৰোঁ আপোনাৰ কংগ্ৰেছ দলে যিহেতু চিলিংটা পাৰ কৰি গৈছে, মিয়া বাংলাদেশী যেনেদৰে আনিলে আগত, এতিয়া যিহেতু আমাৰ বিজেপি দলে হিন্দু বাংলাদেশী অনাৰ যিটো পৰিকল্পনা কৰি আছে ভোট বেংকৰ কাৰণে, এতিয়া আমি এতিয়া বিজেপি দলৰ বিজেপি দল আৰু কংগ্ৰেছ দলক যিহেতু ভোটৰ কাৰণে আমি বাতিল কৰিছোঁ, ধৰি লওক মোৰ ফালৰ পৰা। এজিপি দলৰ বাইদেউক মই এইটো কথা ক'ব বিচাৰোঁ, আমি যদি আপোনালোকৰ অগপক যদি আমি জিকাওঁ, অগপক যদি আমি ভোট দিওঁ, আপুনি এইটো আমাক কথা দি ক'বনে আপোনালোকে জিকাৰ তাৰ পাছতে আপোনালোকে আপোনালোকৰ যি মিত্ৰজোঁট ভংগ কৰিব বিজেপি দলৰ পৰা? বৰ্তমান আমাৰ পঞ্চায়ত নিৰ্বাচনত কোনো মিত্ৰতা নাই বিজেপিৰ লগত, আৰু এইটোৱে এটা প্ৰচেছ। আমি ভৱিষ্যতেও বিজেপিৰ লগত মিত্ৰতা কৰাৰ কোনো আমি কথা দিয়া নাই। মোৰ প্ৰশ্ন এটা ময়ূৰ বৰগোহাঁইলৈ আমি বৰ্তমান এতিয়া এটা নীতি নিয়মৰ মাজেৰে চব কথা চলে। মোৰ এটা প্ৰশ্ন আছে ময়ূৰ বৰগোহাঁইলৈ। অলপ আগতে ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই আমাক এটা কথা ক'লে যে কংগ্ৰেছে ইয়াত প্ৰশ্ন সোধাৰ কোনো নৈতিক অধিকাৰ নাই। তো মই এইখিনিতে আপোনাক এটা পোনপটীয়া প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপোনালোকে যোৱা 2016 যেনেকৈ ক'লে যে 16 মে'ৰ পিছত সকলো বাংলাদেশী ইয়াৰ পৰা যাব লাগিব, আমি ধনজন একাউণ্ট খুলিম, প্ৰতিজনৰ একাউণ্টত খুলিব, তাৰপিছতো পইচা নোসোমালে, উল্টা আপোনালোকে বাংলাদেশী আনিব বিচাৰিছে। আৰু আপোনালোকে ক'লে চাহ বাগানত প্ৰতি বাগানে বাগানে ATM খুলিব। ইমানবোৰ নোহোৱাৰ পাছতো আপোনালোকৰ কোনখিনি নৈতিক অধিকাৰ আছে আমাক এনেকৈ কথা ক'বলৈ, আৰু আপোনালোকে নতুনকৈ পঞ্চায়তত আপুনি ভোট বিচাৰিবলৈ? কংগ্ৰেছী বন্ধুজনলৈ এটা কথা ক'ব বিচাৰিছোঁ। তেওঁ যি ধনজন একাউণ্টৰ কথা ক'লে, আপুনি ইতিমধ্যে জানে আমাৰ ইতিমধ্যে যিমানখিনি চৰকাৰী আঁচনি আছে, গোটেই চৰকাৰী আঁচনিখিনি ইতিমধ্যে আমাৰ বেংকৰ একাউণ্টৰ থৈ দিয়ে গোটেই কামখিনি কৰা হৈছে। কিয়নো গোটেই প্ৰক্ৰিয়াটো সেই থৈ দিয়ে কৰা হ'ব, যাতে কোনো ক্ষেত্ৰতে যাতে দুৰ্নীতি আশ্ৰয় ল'ব নোৱাৰে, সেইকাৰণে লোৱা হ'ব। এইটো যিহেতু পঞ্চায়তৰ ৰণদংগা অনুষ্ঠান, পঞ্চায়তে কোনো বিলৰ কথা ইয়াত কোনো নাহে, পঞ্চায়তে যিহেতু কোনো বিল পাছ কৰাব নোৱাৰে, গতিকেলৈ ইয়াত পঞ্চায়তৰ কথা আলোচনা হ'ব লাগে, পঞ্চায়তে কেনেধৰণে উন্নয়ন কৰিব সেই কথাখিনি ইয়াত আহিব লাগে। মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, বিজেপি চৰকাৰক অসমৰ জনসাধাৰণে এইটো কাৰণে ভোট দিব, যিহেতু বিগত কংগ্ৰেছ চৰকাৰ হওক বা AGP চৰকাৰ হওক, তেওঁলোকৰ দিনত যিবিলাক দুৰ্নীতি হৈছিলে আৰু প্ৰতিটো আঁচনি তেওঁলোকে পৰিয়াল কেন্দ্ৰিক কৰিছিলে, প্ৰতিটো আঁচনি নেতা পালি নেতাৰ মাজত আবদ্ধ আছিলে। কিন্তু আমাৰ বিজেপি চৰকাৰে প্ৰতিটো আঁচনি অসমৰ জনসাধাৰণক পোনপটীয়াকৈ দিছে। তেওঁলোকৰ ক'তো কোনো ধৰণৰ দেলালি বা কোনো ধৰণৰ ৰাজনীতি কৰা নাই ইয়াত। ঠিক আছে, মই ধন্যবাদ। প্ৰথমতে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা পঞ্চায়তৰ ৰণদংগা অনুষ্ঠানটোত আমাৰ এই শিমলুগুৰি অঞ্চলটোত এই অনুষ্ঠানটো আগবঢ়োৱাৰ কাৰণে প্ৰাগ নিউজৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি যিহেতু
অৰাজনৈতিক সংগঠন অসমৰ ৰাইজে যোৱা 15 বছৰ ধৰি কোনো দলৰ প্ৰতি আস্থা নাইকিয়া হৈ গৈছে। প্ৰথমতে কংগ্ৰেছে অসমৰ ৰাজ্যক প্ৰতাৰণা কৰিলে, তাৰপিছত ভাৰতীয় জনতা দলৰ পাৰ্টীয়ে প্ৰথমে এটাই কথা কৈছিলে যে অসমৰ ভৌগোলিক চাৰিমাৰ ভিতৰত কোনো অবৈধ বাংলাদেশী সংস্থাপন দিয়া নহ'ব, আৰু তেওঁলোকে চৰকাৰ গঠন কৰাৰ পিছতে বাংলাদেশীয়ে তালি টোপোলা বান্ধি অসমৰ ভূখণ্ডৰ পৰা পাৰ কৰি দিব। কিন্তু তাৰ পিছত 2 বছৰ কেইমাহ পাৰ হোৱাৰ পিছতে মানে চৰকাৰ গঠন হোৱাৰ পিছৰ পৰা আজি তাৰিখলৈকে তেওঁলোকে আমাৰ হিন্দু মুছলিম জৈন খ্ৰীষ্টান আমাৰ মাজত ধৰ্মীয় বিভেদৰ বীজ আনি দিছে। তেওঁলোকে হিন্দুক আঁকোৱালি ল'ব বিচাৰিছে আৰু তেওঁলোকে অবৈধ হিন্দু বাংলাদেশীসকলক সংস্থাপন দিবৰ কাৰণে উঠি পৰি লাগিছে। মই এই মঞ্চৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী তেখেতলোকক মই বিজেপি দলৰ হৈ মই বৰগোহাঁইক স্পষ্টভাৱে যে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ দেৱজিৎ দত্তই যিধৰণে কৈছিলে তেখেতক এককভাৱে প্ৰশ্ন কৰিছে যে তেওঁলোকে কয় যে নাগৰিকত্ব আইন বিধেয়কখন বাতিলৰ ক্ষেত্ৰত তেওঁৰ মতামত কি স্পষ্ট কওক। তেওঁ কৈছে যে দলৰ মতামত, দলে যদি কেনেবাকৈ কয় যে অসমখন বিক্ৰী কৰিব লাগে তেতিয়াহ'লে মই বৰগোহাঁই কি অসমখন বিক্ৰী কৰাত সহমত দিব নেকি? যিধৰণে আজি সৰ্বানন্দ সোণোৱালে দিল্লীত আমি নেদেখা আমাৰ ওচৰত কাণত ধৰি উদ্ভৱ কৰি অসম মাতৃক তেওঁ বিক্ৰী কৰি আছে, আৰু আজি তাৰিখত আমাৰ অসমীয়া ৰাইজে পঞ্চায়তৰ নিৰ্বাচনৰ কাৰণে কাক ভোট দিব কাক নিদিব চিন্তা কৰি আছে। মই পুনৰ পৰা কৈছো, সেয়েহে মই অনুৰোধ কৰিছো অসমীয়া ৰাইজে কংগ্ৰেছ বিজেপি এজিপি সকলে নিজৰ মতে ভোট দিয়ক, নিজৰ বিবেকে ভোট দিয়ক। ইয়ালে মোৰ এটা প্ৰশ্ন আছে, যিহেতু তেখেতলোকে আজি শুনিছো ভোটলৈ বিতৰ্ক হৈছে, যিহেতু মই এটা প্ৰশ্ন সুধিব বিচাৰিছো, যিহেতু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথাই কৈছিলে যে আমি অসমীয়া ভোট লৈ পেলাই আমি চৰকাৰ গঠন কৰা নাই, গতিকে আজি কাৰ ভোট বিচাৰি আপোনালোক আহিছে? প্ৰাগ নিয়োজিত সমূহ পৰিয়ালবৰ্গলৈ ধন্যবাদ থাকিল এই অনুষ্ঠানটি ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে। মই কোনো সদৌ তাইহম ছাত্ৰ সভাৰ প্ৰতিনিধিত্ব কৰিছোঁ। মই কোনো দলক মই ইয়াত দোষাৰোপ কৰিব নাযাওঁ, কিন্তু বিগত 15 বছৰ আজি কংগ্ৰেছে কি কৰিলে, আজি 2.5 বছৰ বিজেপিয়ে কি কৰিলে, আৰু আজি 2.5 বছৰ এজিপিয়ে মিত্ৰজোঁটত থাকি কি কৰিলে, এইবোৰ কথা ইয়াত পাতি আলোচনা কৰাতকৈ আমাৰ পঞ্চায়তত কেনেকৈ উন্নয়ন হয় তাৰ বিষয়ে আলোচনা কৰা ভাল। আজি বিলৰ কথা কৈছে, বিলখন ইয়াত পঞ্চায়তৰ পৰা গৈ তাত বিলখন নহয়গৈ, বিলৰ কথা তাত পঞ্চায়তে ছাপোৰ্ট নকৰেগৈ। আজি মই কংগ্ৰেছ দলক কৈছোঁ, কংগ্ৰেছ দলতো এটা আমাৰ বিলক ছাপোৰ্ট কৰিছিলে। আজি কংগ্ৰেছ দলে দুমুখীয়া নীতি কিয় স্পষ্ট কৰিছে, বিজেপি দলৰ দুমুখীয়া নীতি স্পষ্ট কৰিছে। আমাৰ ককাইদেউ আজি কৈছে যে দলৰ দায়িত্বহে আচল দায়িত্ব ইয়াৰ ক্ষেত্ৰত। আৰু মই বাইদেউক এষাৰ কথা ক'বলৈ বিচাৰিছোঁ, অলপ আগত বাইদেউ কৈছিলে যেতিয়াই এইখন নীতি হিন্দু নাগৰিকৰে নীতি গ্ৰহণ কৰিব তেতিয়াই বাইদেউহঁতে দল ত্যাগ কৰিব, মানে এখন নীতি ত্যাগ কৰিলেহে দল ত্যাগ কৰিব নেকি? বাইদেউ মোক প্ৰশ্নটো উত্তৰ দি দিয়ক। মই কৈ আছো, ক্ষমতা আমাৰ মূল লক্ষ্য নহয়। এই বিধায়কখনৰ বিৰুদ্ধে আমি ভিতৰত থাকি বিজেপি দলৰ লগত মিত্ৰতা কৰাৰ স্বত্তেও আমি ভিতৰত থাকি ইয়াৰ প্ৰতিবাদ সদায় কৰি আহি আছে আমাৰ নেতৃত্বই। অসম গণ পৰিষদ দললৈ মোৰ এটা প্ৰশ্ন, আপোনালোকে বিধেয়কখন বিৰোধিতা কৰি আছে সেইটো সঁচা কথা, কিন্তু আপোনালোকে কেতিয়ালৈকে মিত্ৰ দলত থাকিব? যেতিয়া বিদেশী আহি ঘৰ সোমাব তেতিয়া কি আপোনালোকে মিত্ৰতা ভংগ কৰিব নেকি? গতিয়াই বাহিৰ কৰি দিব, তেতিয়া আপোনালোকক বিজেপি আহিলেও গতিয়াই বাহিৰ কৰি দিব। বিদেশী আহি ঘৰ সোমালে আপোনালোকে আজি বিজেপিয়ে আমাক বাহিৰ কৰি দিয়া নাই, আমি নিজেই বাহিৰ হৈ আহিছো। নাই দিয়া, আমি নিজে বাহিৰ হৈ আহিছো। ঠিক আছে, মই কৈছো মই বিৰতিলৈ যাম, মই এটা বিৰতিলৈ যাম। যোৱাৰ আগতে এটা প্ৰশ্ন আছে না, মই বিৰতিলৈ যোৱাৰ আগতে সকলোকে এটা প্ৰশ্ন কৰিব খুজিছোঁ যে বিগত সময়ছোৱাত এই কথাটো আচল লাগে যে বৰ্তমান সময়ত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ দ্বাৰা গ্ৰামাঞ্চলৰ ৰাইজ উপকৃত হৈছে নাই? এই কথাটো যদি মই প্ৰশ্ন কৰোঁ আপোনালোকে একেৰাহে কি ক'ব? যে আপোনালোকে সকলোৱে ক'ব যে হৈছে নাই, যে প্ৰকৃতাৰ্থত গ্ৰামাঞ্চলৰ সামগ্ৰিক বিকাশ হৈছে নাই? কি ক'ব আপোনালোকে? ইন্দিৰা আৱাস যোজনাৰ ঘৰ আবণ্টন, মই এইটো জানিব খুজিছোঁ যে ইন্দিৰা আৱাস যোজনাৰ ঘৰ আবণ্টনৰ নামত দুৰ্নীতি হৈছে নেকি? পাইছে নাই? কি ক'ব আপোনালোকে? কি ক'ব? এই ঘৰটো বনাবলৈ যাবলৈ শিলগুটি পেলাবলৈ এখন ৰাস্তাইদি এখন গাড়ী যাব নোৱাৰে, কেনেকৈ ঘৰ বনাব এখন গাঁৱত গৈ পিনে আপুনি কওক?
আমি এই বিষয়লৈ আৰু অধিক আলোচনাৰ মাজলৈ আহিম, কিন্তু মই তাৰ পূৰ্বে মই দেখিছোঁ যে ইয়াৰ পৰিৱেশ যথেষ্ট উত্তপ্ত হৈ পৰিছে। অন্তিমবাৰৰ কাৰণে বিৰতি লৈছোঁ, বিৰতিৰ পিছত পুনৰ উভতি আহিম আমাৰ প্ৰাগ নিউজৰ নিৰ্বাচনকেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণদংকাৰ মাজলৈ। খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণদংকাৰ মাজলৈ। আজি আমি আছোঁ শিৱসাগৰ জিলাৰ ইয়াৰ যিটো ভোট যুদ্ধ হৈ আছে, ভোট যুদ্ধৰ পৰিস্থিতি আমি বুজ লৈ আছোঁ। আপোনাৰ প্ৰশ্ন আছিলে? মই ঐক্য সেনা অসমৰ ফালৰ পৰা আহিছোঁ। মই এটা কথাই ক'ব বিচাৰোঁ, মই অসমৰ উন্নয়নৰ কথা ক'ব বিচৰা নাই। যিহেতু আমি দেখি আহিছোঁ কোনে উন্নয়ন কৰিছে। কংগ্ৰেছৰ দিনত দেখিছোঁ, SGP দিনত দেখিছোঁ, এতিয়া BJPৰ দিনত দেখি আছোঁ। গতিকে আমি উন্নয়নৰ কথা ক'ব নিবিচাৰোঁ। গতিকে মই ক'ব বিচাৰিছোঁ যে আমাৰ যিখন নাগৰিকত্ব সংশোধনী বিল, এই বিলখন যদি পাছ কৰিবলৈ হয় তেনেহ'লে আমাৰ অসমৰ অস্তিত্ব নাইকিয়া হৈ যাব। আৰু এই যিসকল ইয়াত ৰৈ আছে, যিসকল খেলা হৈ আছে, তেওঁলোকে তাত খেলা হৈ নহয়, ইয়াত বহিব লাগিব। আৰু তাত বাংলাদেশী খেলা হ'ব, তেওঁলোক ইয়াত বহিব লাগিব। গতিকে সেই বিলখন আমি যিকোনো প্ৰকাৰে আমি পাছ হ'ব দিব নোৱাৰোঁ। গতিকে সকলোৱে ইয়াৰ প্ৰতিবাদ কৰিব লাগিব। যদি প্ৰতিবাদ নকৰোঁ, গতিকে আমি অসমীয়া ভগনীয়া হ'ব লাগিব। গতিকে সেই বিলখন আমি সকলোকে আমি অনুৰোধ জনাওঁ, গতিকে বিলখন মানে পাছ যদি নহয়। এইফালে আপুনি ক'ব, কোনে ক'ব? মই সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ পৰিয়ালৰ তৰফৰ এটা কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত যিকেইটা ৰাজনৈতিক দল অসমত আছে, এটা ৰাজনৈতিক দলো অসমৰ খিলঞ্জীয়াৰ পক্ষত নাই। সেইটো স্পষ্ট কথা যে আমি দেখিছোঁ যে যেতিয়াই এটা ক্ষমতালৈ আহে, ক্ষমতালৈ অহাৰ লগে লগে অসমীয়াৰ খিলঞ্জীয়াক তেখেতলোকে বুঢ়া আঙুলি দেখুৱাই খিলঞ্জীয়াক সম্পূৰ্ণৰূপে ধাহিমুহি খাবলৈ চেষ্টা কৰিছে। আমি এটা কথা আমি যদি প্ৰমাণ সহকাৰে চাওঁ, তৰুণ গগৈ ডাঙৰীয়াক তিতাবৰ সমষ্টিৰ পৰা খিলঞ্জীয়াই জয়লাভ কৰাৰ পিছত তেখেতে ধুবুৰীত গৈ ক'লে যে ইয়াত এজনো বাংলাদেশী নাই আৰু থাকিলেও নাযায়। তাৰপিছত আমি দেখিলোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কি কৰিলে, মাজুলীৰ পৰা খিলঞ্জীয়াই জয়লাভ কৰাই পঠিয়ালে। খিলঞ্জীয়াই জয়লাভ কৰাৰ পিছত তেখেতৰ খিলঞ্জীয়াক শেষ কৰিবৰ কাৰণে অসম বিৰোধী এই যিখন নাগৰিকত্ব সংশোধনী বিল, এই বিলখন অসমত জাপি দিবলৈ চেষ্টা কৰিছে। তাৰপিছত আমি দেখিছোঁ যে বৰহমপুৰৰ পৰা যে প্ৰফুল্ল কুমাৰ মহন্তক যি খিলঞ্জীয়াই জয়লাভ কৰাইছিলে, সেই খিলঞ্জীয়াক অসম বিৰোধী যিখন এই নাগৰিকত্ব সংশোধনী বিধেয়ক, সেইখন বিধেয়কৰ সমৰ্থন কিন্তু এই প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই কৰি আছে। গতিকে আমি এতিয়া অসমৰ ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ তৰফৰ পৰা যে আমি ভোটৰ সংগ্ৰাম কৰিব লাগিব। যিসকলে অসমীয়াক নিৰাপত্তাহীন কৰিব বিচাৰিছে, সেই নেতাসকলক আমি নিৰাপত্তাহীন কৰিব লাগিব। মই প্ৰাগ নিউজক ধন্যবাদ জনাইছোঁ। আৰু কথা হ'ল কি, পঞ্চায়তৰ দুৰ্নীতি দেখি দেখিয়ে আজি অতিষ্ঠ হৈ মই সাধাৰণ যুৱক আছিলোঁ, মই আজি বিজেপি দল কৰিবলৈ বাধ্য হৈছোঁ। আৰু তেওঁক মই কংগ্ৰেছৰ যিজন প্ৰতিনিধি তেওঁক মই চেলেঞ্জ কৰিছোঁ, যদি আমাৰ বিজেপি চৰকাৰ আহে, কংগ্ৰেছৰ যিকেইজনে পঞ্চায়তত দুৰ্নীতি কৰিছে তেওঁলোকক এৰেষ্ট কৰামেই আমি। ঠিক আছে, মই বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হ'ল বা আলোচনা হ'ল পঞ্চায়ত ৰণদংকা অনুষ্ঠানত, কিন্তু আমি ৰাইজ অতিষ্ঠ হৈছিলোঁ যে 15 বছৰ কংগ্ৰেছৰ শাসনকালত ইমানেই দুৰ্নীতি আৰু ইমানেই দুৰ্নীতি হ'ল, যি দুৰ্নীতিয়ে আমাক আচলতে পৰিৱৰ্তন কৰাবলৈ বাধ্য কৰালে। আৰু পৰিৱৰ্তন হ'ল, কিন্তু এই পৰিৱৰ্তনে আৰু 2.5 বছৰ এই পৰিৱৰ্তনে কিন্তু আমাৰ ৰাইজক আশ্বস্ত কৰিব নোৱাৰিলে। আমি খালি এটাই কথা বিজেপিৰ ময়ূৰ বৰগোহাঁইক ডাঙৰ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে যি সময়ত আচলতে গোটেই হিন্দু বাংলাদেশী বিধেয়কখনৰ বিৰুদ্ধে 2016 বিধেয়কৰ বিৰুদ্ধে গোটেই সমগ্ৰ অসমতে প্ৰতিবাদ হৈছে, 70টা সংগঠনে প্ৰতিবাদ কৰিছে, আছুৰ লগত 28টা সংগঠনে প্ৰতিবাদ কৰিছে, এখন জাতিধ্বংসী বিধেয়ক। এতিয়া এই অহা পঞ্চায়ত নিৰ্বাচনত জাতিটো ধ্বংস কৰিবলৈ বিজেপিক ভোট দিব নে জাতিটোক বচাবলৈ বিজেপিক ভোট দিব? মই আহিছোঁ, এইফালে এজনে কংগ্ৰেছৰ দুৰ্নীতিৰ কথা কৈ আছে, সেই বিষয়ত কি নাই মই পিছফালে মই ক'ব এইফালে পিছফালে দিছোঁ, কংগ্ৰেছৰ দুৰ্নীতিৰ কথা কৈ আছে। এজন বন্ধুৱে এতিয়া কৈ গ'ল, যিজনে কৈছে পঞ্চায়তত আমাৰ বিজেপি চৰকাৰখন আনি দিব কৈছে, তেওঁলোকৰ পৰিৱৰ্তনৰ কাৰণে আজি নৱপ্ৰজন্মই আমাক পৰিৱৰ্তন লাগে বুলি চিঞৰি চিঞৰি আমি পৰিৱৰ্তন আনিলোঁ অসমত। পৰিৱৰ্তনে 2.5 বছৰত আমাক কি দিলে? আজি 98টা সংগঠনক একগোট কৰি শদিয়াৰ পৰা ধুবুৰীলৈকৈ মানে ৰেলী কৰাইছে, এইটোৱে পৰিৱৰ্তন দিছে। ঠিক আছে, ঠিক আছে। উপৰোক্ত বক্তাজনে কৈছে যে পৰিৱৰ্তনে আমাক কি দিলে।
আমি ক'ব বিচাৰিছোঁ পৰিৱৰ্তনে আমাক এইটো দিলে যে বিগত চৰকাৰ যেনেকৈ আইৱা ঘৰত ঠিকাদাৰবিলাক উৎপন্ন হৈছিলে সেই ঠিকাদাৰবিলাক বিলুপ্তি কৰিলে পৰিৱৰ্তনে এইটো দিছে যে এই আগত যেনেধৰণে ৰাস্তাবিলাক শিলগুটি ছিটিয়াই লাখ লাখ টকাৰ ঠিকাদাৰে খাই আছিলে সেই তাৰ বিপৰীতে পকীকৰণ কৰি ইয়াৰ সমস্যাটো দূৰ কৰিলে আৰু মই এটা কথা গোটেই শিৱসাগৰ ৰাইজৰ কাৰণে মই কথা এটা কৈ দিছোঁ ইয়াৰ যে গাঁৱৰ পৰা ল'ৰাবোৰ ওলাই গৈ ONGCত যে ঠিকা কৰিবলৈ যায় ONGCত যে গাঁৱৰ পৰা ল'ৰাবোৰ ওলাই গৈ ঠিকা কৰিবলৈ যায় সিন্ডিকেট ৰাজটো কৈ দিছোঁ দুইটা পাৰ্টি চুৰ কংগ্ৰেছ বিজেপি যে কংগ্ৰেছৰ দিনত 15% আছিলে কমিশ্যন বিজেপিৰ দিনত 10% দুইটা চুৰ পাৰ্টি কংগ্ৰেছৰ মই সকলোকে এটাই অনুৰোধ কৰোঁ যদি কংগ্ৰেছে 15 বছৰ লুটিপুটি খালে সেই লুটিপুটি খোৱা ব্যক্তিসকলক কংগ্ৰেছে নালাগে আপোনালোকে লৈ যাওক আপোনালোকৰ চৰকাৰ আছে চেণ্ট্ৰেলত আছে ষ্টেটত আছে তেনেহ'লে সেই দুৰ্নীতিসকলক লৈ যাওক আপোনালোকৰ দললৈ আমি তেওঁলোকক দললৈ পঠিয়াই দিছোঁ আপোনালোকে সকলোকে লৈ দল চলক মই এইফালে এজনে প্ৰশ্ন মই সকলো শিৱসাগৰবাসী ৰাইজক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ কংগ্ৰেছো বেয়া AGPও বেয়া BJPও বেয়া সকলো দলেই বেয়া গতিকে জনসাধাৰণে কাক ভোট দিব এবাৰ কৈ দিলে মই ভাল পাম এইটোৱে এক গুৰুত্বপূৰ্ণ কথা আছে আচলতে কাক ভোট দিব কংগ্ৰেছ বিজেপি AGP সকলোকে প্ৰত্যাখ্যান কৰিছে কাক ভোট দিব ঠিক আছে বিজেপি দলৰ প্ৰতিনিধিগৰাকীয়ে মোক দুটা আনচাৰ দি থৈ যাব লাগিব ক্লাছ 8ৰ ছোৱালীজনী আলফালৈ গৈছে আৰু আপোনালোকৰ বাংলাদেশটোৱে যে গোটেই অসমখন অশান্ত কৰিছিলে এই বাংলাদেশৰ বিষয়ে আপুনি ক'ব লাগিব কিয় বাংলাদেশটোৱে অসমীয়া জাতিক বাৰে বাৰে আক্ৰমণ কৰি আছিলে কিন্তু কোনো এদিন মাত বোলা নাই প্ৰথম কথা অসমত কংগ্ৰেছ আৰু বিজেপি হ'ল ভাই প্ৰথম কথা কংগ্ৰেছে যদি অসমখন বন্ধক দিব বিচাৰিছিলে বিজেপি অসমখন বিকিব বিচাৰিছে প্ৰথম কথা সেইটো আমি এটা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ পৰা এটা স্পষ্ট কথা ক'ব বিচাৰিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কখন যি দলে বাতিল কৰিব স্পষ্টভাৱে যি দলে বাতিল কৰিব সেই দলক মুক্ত কণ্ঠে আমি তেওঁলোকক সমৰ্থন কৰিবলৈ অসমৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ ঠিক আছে মই শেষ হৈছে নহয় মই একেবাৰে সামৰিব লাগিব মই অকণমান তেওঁলোকৰ লাষ্ট আপোনাৰ এইখিনি কথা আহিলে বহু অভিযোগ আহিলে চমুকে কি ক'ব এতিয়া মৰিবগৈ একদম চমুকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে তেওঁ স্থিতি স্পষ্ট কৰিছে অসমৰ ৰাইজৰ বিপৰীত স্থিতিত তেওঁ কেতিয়াও গ্ৰহণ নকৰে অসমৰ ৰাইজে তেওঁৰ ওপৰত যি আস্থা আৰু বিশ্বাস লৈছে তেওঁ সেই আস্থা আৰু বিশ্বাস ৰাখি অনাগত দিনত অসমৰ ৰাইজৰ হৈ তেওঁ কাম কৰি যাব আৰু অসমৰ উন্নয়নৰ প্ৰগতিৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ অসমৰ উন্নয়ন আৰু প্ৰগতি ইতিমধ্যে অসমৰ ৰাইজে তেওঁ দেখিবলৈ পাইছে 2.5 বছৰত ইতিমধ্যে গোটেই চানেকিটো দেখিছে গতিকে অনাগত দিনত অসমৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টি এখন সুস্থ তেওঁ বিকাশ ক্ষেত্ৰত ব্যৱস্থা অসমৰ ৰাইজক দিব ঠিক আছে শেষত কি ক'ব আপোনালোকে ইমান চিঞৰিলে কেনেকে শুনিব আপোনালোক প্লিজ বহক আপোনালোকে বহিলে শুনিব মই খালি শেষতে বক এটা লাষ্ট প্ৰশ্ন সকলো বক ইতিমধ্যে যিমানবোৰ উপনিৰ্বাচন হৈছে সেই উপনিৰ্বাচনবিলাকত সমগ্ৰ অসমতে সমগ্ৰ ভাৰততে কংগ্ৰেছক আকোৱালি লৈছে আমি আত্মবিশ্বাসী যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে পুনৰ পঞ্চায়ত দখল কৰিব আৰু ৰাইজৰ আস্থা বিশ্বাস কংগ্ৰেছৰ লগত আছে আচলতে কোনো ৰাজনীতিক যদি কোনোবা অপমানিত কৰে আমি কেতিয়াও সহ্য কৰিব নোৱাৰো হে অসম গণ পৰিষদ ওলাইছে আৰু যিসকলে প্ৰতিবাদ কৰি আছে মই জানো সেইসকলে পৰিৱেশ হৈছে পঞ্চায়ত নিৰ্বাচন যিটো অনুষ্ঠিত হ'বলৈ গৈ ইতিমধ্যে উত্তপ্ত হৈ গৈছে পৰিস্থিতি আমি আশা কৰিছো যে এইবাৰ ৰাইজে একজন উপযুক্ত প্ৰাৰ্থীক বিচাৰি উলিয়াব কাৰণ কংগ্ৰেছ বিজেপি আৰু তাৰ লগত অসম গণ পৰিষদ গণপৰিষদ দলক ৰাইজে প্ৰত্যাখ্যান কৰিব বিচাৰিছে ৰাইজে উপযুক্ত প্ৰাৰ্থীক দিয়ক আৰু পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে পঞ্চায়ত ৰাজ ব্যৱস্থা মুক্ত হওক এই কামনাৰে শিমলুগুৰিৰ পৰা মই প্ৰণয় বৰ্ণৰে এই অনুষ্ঠানৰ ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ